নমস্কাৰ, মই প্ৰাণজিৎ ডেকা বুক বাইট পডকাষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চলিত বছৰটো গ্ৰন্থবৰ্ষ হিচাপে উদযাপন কৰি অহা হৈছে। অসম চৰকাৰে গ্ৰন্থবৰ্ষ উদযাপনৰ কাৰণে ভালেখিনি পদক্ষেপ আৰম্ভ কৰিছে আৰু চৰকাৰে যিখিনি কাম হাতত লৈছে, পদক্ষেপ হাতত লৈছে, ইয়াৰে ভালেখিনি ৰূপায়ণৰ দায়িত্ব দিয়া হৈছে অসম প্ৰকাশন পৰিষদক। অসম প্ৰকাশন পৰিষদক আমি সকলোৱে আমাৰ এটা জাতীয় অনুষ্ঠান হিচাপেই জানো। এই অনুষ্ঠানটোৱে অসমত গ্ৰন্থৰ প্ৰকাশ আৰু প্ৰসাৰৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে। গ্ৰন্থবৰ্ষ উদযাপনৰ ক্ষেত্ৰত প্ৰকাশন পৰিষদৰ ভূমিকা আৰু অসমীয়া গ্ৰন্থৰ প্ৰকাশ আৰু প্ৰচাৰৰ ক্ষেত্ৰত প্ৰকাশন পৰিষদে লৈ অহা ভূমিকা সম্পৰ্কে আমি কথা পাতিবলৈ আজিৰ এই পডকাষ্টৰ আয়োজন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানলৈ অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ পৰিষদৰ সচিব প্ৰমোদ কলিতাক। দাদা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। দাদা, এই গ্ৰন্থবৰ্ষৰ যিটো কনচেপ্ট, এই কনচেপ্টটো আচলতে আমাৰ বৰ্তমান প্ৰেক্ষাপটত যিটো গ্ৰন্থ উদ্যোগৰ সমস্যা সকলোৱে আদৰণি জনাইছিল, এই গ্ৰন্থবৰ্ষটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰকাশন পৰিষদে কেনেকুৱা ভূমিকা লৈছে? আচ্ছা, এই গ্ৰন্থবৰ্ষ যিটো ধাৰণা, এই ধাৰণাটো হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে এই গ্ৰন্থবৰ্ষটো, মই ভাবোঁ, মোৰ ধাৰণা হয়, যেতিয়া আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পালে আৰু অসমীয়া ভাষাৰ লগতে বাংলা ভাষাও পাইছিল, 5টা ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছিল। আৰু এই মৰ্যাদা প্ৰাপ্তিত মাননীয় মুখ্যমন্ত্ৰীৰ এটা সক্ৰিয় ভূমিকা আছিল অসমীয়া ভাষাৰ ক্ষেত্ৰত। আৰু তেখেতে দেখিছিল যে এই যি ধৰণে এটা প্ৰাপ্তি, এইটো আমাৰ অসমৰ মানুহে কিমানখিনি উপলব্ধি কৰিছিল সেইটো আমি দেখাই পাই আছোঁ, সকলোৱে উদযাপন কৰিছিল। আৰু এইটো দেখা পাই তেখেত উৎসাহিত হৈছিল যে এটা বছৰ যদি আমি গ্ৰন্থবৰ্ষ হিচাপে পালন কৰোঁ, আৰু ভাৰতবৰ্ষত কোনো ৰাজ্যত এনেদৰে গ্ৰন্থবৰ্ষ হিচাপে পালন কৰাৰ নজিৰ নাই। গতিকে এই কথাটোত মোৰ ধাৰণা হয় যে তেখেতে সেই ক্ষেত্ৰত এই যিটো প্ৰাপ্তি, ধ্ৰুপদী মৰ্যাদা, সেইটোতে তেখেত উৎসাহিত হৈছিল। আৰু সেইকাৰণে গ্ৰন্থবৰ্ষৰ ধাৰণাটো কৰি তেখেতে মোক মাতি লৈ কৈছিল যে এই ধৰণে এটা মই ভাবিছোঁ আৰু এই ধৰণে হ'ব। আৰু তাৰপিছত শিক্ষামন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে তেখেতে অৱগত কৰিছিল। শিক্ষামন্ত্ৰী ডাঙৰীয়া মোক মাতি লৈ গৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধাৰণা কৰিছিল, সেই ধাৰণাখিনি আমি কেনেকুৱাকৈ কাৰ্যকৰী কৰিব লাগে সেইটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই বুজাই দিছিল। যিহেতু শিক্ষা বিভাগে গোটেইটো কাম কৰিছে, কিন্তু আমি উচ্চ শিক্ষা বিভাগৰ এটা অংশ। সেই হিচাপত যিহেতু গ্ৰন্থ প্ৰকাশ আৰু প্ৰসাৰত অসম প্ৰকাশন পৰিষদৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল আৰু এতিয়াও আছে, সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসম প্ৰকাশন পৰিষদক এই দায়িত্বটো, বহুখিনি কামৰ দায়িত্ব দিছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যুৱ লেখকসকলক এটা অনুদান দিয়া হ'ব, সেই কথাখিনিও প্ৰকাশন পৰিষদেই চাইছে। চাওক, এই ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা পোনতে 3টা সিদ্ধান্ত লৈছিল। যোৱা বাজেট অধিৱেশনত কেইটামান কথা উল্লেখ কৰিছিল। এটা হৈছিল কি, যে 1000 যুৱ লেখক লেখিকাক 25,000কৈ টকা অনুদান হিচাপে দিব, যাতে তাতে উৎসাহিত হৈ গ্ৰন্থ ৰচনা আৰু প্ৰকাশৰ ক্ষেত্ৰত তেওঁলোক উৎসাহিত হয়। আৰু এই 1000 লেখকক বাছনি কৰাৰ দায়িত্বটো শিক্ষা বিভাগৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰকাশন পৰিষদৰ ওপৰত ন্যস্ত কৰিছিল। আৰু আমি এই কামটো ইতিমধ্যে সমাপ্ত কৰি, মানে বাছনি প্ৰক্ৰিয়াটো সমাপ্ত কৰি শিক্ষা বিভাগৰ ওচৰত তালিকা দিছোঁ। এই তালিকা মানে এপ্ৰুভ হোৱাৰ পাছত নিশ্চয় যিকোনো এটা দিনতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যুৱ লেখক সন্মান প্ৰাপকসকলক তেওঁলোকক এই সন্মান দিব, আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। ইয়াতেই তেওঁলোকক চেক দিয়াৰ ব্যৱস্থা কৰিব গুৱাহাটীতে, আৰু যিমান দূৰ সম্ভৱ কলাক্ষেত্ৰতে সেই অনুষ্ঠানটো হ'ব। আৰু সেই অনুষ্ঠানটো হ'লে আমি আমাৰ ফালৰ পৰা, প্ৰকাশন পৰিষদৰ ফালৰ পৰা, এইটো এটা যি গ্ৰন্থবৰ্ষৰ এটা কাম আমি আমাৰ ফালৰ পৰা সমাপন কৰা বুলি ক'ব পৰা হ'ম। মানে এই যুৱ লেখকসকলে যিখিনি প্ৰপ'জেল আজি দিছে, সেই গোটেইখিনি প্ৰকাশন পৰিষদে পৰীক্ষা আদি কৰি? হয়, আমি প্ৰকাশন পৰিষদৰ ফালৰ পৰা যিখন প্ৰপত্ৰ পূৰণ কৰাৰ কাৰণে দিছিলোঁ, আমি এটা আমাৰ ৱেবছাইটত দিছিলোঁ আৰু বহু সংখ্যক প্ৰপত্ৰ আহিছিল। সেই প্ৰপত্ৰৰ পাছত তেওঁলোকক ফিজিকেল কপি, মানে যিখিনি আমি হাৰ্ড কপি যে গ্ৰন্থ আছে বা তেওঁলোকৰ লেখাৰ নমুনা আছে, পঠাবলৈকে আমি অনুৰোধ জনাইছিলোঁ। সেইবিলাক আহিছিল। এইবিলাক আমি 10জনীয়া এটা বিচাৰক মণ্ডলীৰে
এইটো বিচাৰ কৰাৰ পাছতহে আমি তাৰিখ এখন কৰ্তৃপক্ষৰ ওচৰত জমা দিছোঁ। আৰু এই যি 10জনীয়া বিচাৰক মণ্ডলী, এইটো বেলেগ বেলেগ ভাষাৰো আছে, যেনে বাংলা ভাষাৰ আছে, বড়ো ভাষাৰ আছে, মিচিং ভাষাৰ আছে, কাৰ্বি ভাষাৰ আছে, প্ৰত্যেক ভাষাৰে নেপালী ভাষাৰো আছে। মানে আটাইকেইটা ভাষা নহ'লেও প্ৰায়ভাগ ভাষা অসমৰ ভাষা সামৰি লৈছিলোঁ। আৰু যিকেইটা ভাষাৰ নাছিল, আমি একো এগৰাকী সেই লেখাখিনি তেওঁলোক সেই ভাষাভাষী যিখিনি প্ৰপত্ৰ আৰু যিখিনি কিতাপ, আমি সেই ভাষাভাষীৰ একোজন বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱাহে লৈছিলোঁ। এইটো আছিল এটা পদক্ষেপ। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা আৰু এটা ঘোষণা কৰিছিল, সেইটো হৈছে যে অসম জুৰি যিবিলাক ব্যক্তিগত নহ'লেও যি বেচৰকাৰী অনুষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰে, সেই আয়োজকসকলক যিবিলাকে জিলাসমূহৰ সদৰত আয়োজন কৰে তেওঁলোকক 5 লক্ষ টকা, আৰু যিবিলাক এতিয়া সমজিলা হৈছে, সমজিলাৰ সদৰত যিবিলাক আয়োজকে আয়োজন কৰে তেওঁলোকক 2.5 লাখ টকা প্ৰদান কৰা, মানে আগৰ মহকুমা সেইবিলাকক দিয়াৰ কাৰণে ঘোষণা কৰিছে। আৰু এই ক্ষেত্ৰতো বাজেটতে এটা ঘোষণা কৰি থৈছিল যে অনুমোদন অসম প্ৰকাশন পৰিষদে দিব। গতিকে মাননীয় মন্ত্ৰী আমাৰ শিক্ষা মানে অনুমোদন মানে কোন ঠাইত দিব লাগে, চাওক এইটো টকা দিয়া বুলি গম পালেতো বহুত আহি যায়, সকলোকেতো দিব নোৱাৰে, টকাটো ভালকৈ খৰচ হৈছে নে হোৱা নাই সেইটো চাব লাগিব, আৰু কি ধৰণে গ্ৰন্থমেলাটো আয়োজন হ'ল। গতিকে এইখিনিৰ অনুমোদনৰ কাৰণে অসম প্ৰকাশন পৰিষদক দায়িত্ব দিছিল। বাজেটতে কৈছিলে এপ্ৰুভড বাই পাব্লিকেশ্যন বৰ্ড আছাম, এনেকুৱাকৈ লিখা আছিল। আৰু সেই দায়িত্বটো আমাক দিছে। কিন্তু এতিয়াও বিভাগীয় নিৰ্দেশনাটো হয়তো 2 এদিনতে আহিব, আমি তাৰে অপেক্ষাত আছোঁ যে দি দিব পৰা হৈছে নে। কাৰণ কিয়, যিখিনি বাজেটৰ ধন সেইটো বিত্ত বিভাগে অনুমোদন জনাই আহিব লাগিব, সেই ধনখিনি আমি প্ৰদান কৰিব পাৰিম। এইটো হৈছে এটা অসম চৰকাৰে কৰা মানে ঘোষণা কৰা এইটো এটা মানে কাম। ইয়াৰ বাহিৰেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নিৰ্দেশনা দিছিল অসম প্ৰকাশন পৰিষদক যে ডক্টৰ ভূপেন হাজৰিকাৰ এখন গ্ৰন্থ হাজৰিকাৰ 100 বৰ্ষ উপলক্ষে প্ৰকাশ কৰিব লাগে, আৰু ভাৰতৰ মুখ্য ভাষাবিলাকলৈকে এই গ্ৰন্থখন অনুবাদ কৰিব লাগে। আৰু এইটো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছিল অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীক। এই গ্ৰন্থখন একচুৱেলি জীৱনী গ্ৰন্থ নহয়, জীৱন বিষয়ক এখন গ্ৰন্থ, জীৱন বিষয় এখন গ্ৰন্থ। জীৱনী বুলি ক'লে পূৰ্ণাংগ জীৱনী বুলি ক'লে তাৰ এটা সংজ্ঞা থাকে, সেই সংজ্ঞা মতে হ'ব লাগে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ইচ্ছা আছিল যে ভূপেন হাজৰিকাক লৈ লিখা এখন গ্ৰন্থ, যিখন গ্ৰন্থ সকলোৱে পঢ়ি ভাল পায়, তেনেদৰে লিখাৰ কাৰণে অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীক অনুৰোধ জনাইছিল। আৰু তেখেতেও নিৰ্দিষ্ট সময়ৰ ভিতৰতে গ্ৰন্থখন লিখি জমা কৰি দিছিল। সেই গ্ৰন্থখন পাছত লিখাৰ যিটো ড্ৰাফ্ট, সেই কপিটো যিখন ভূপেন হাজৰিকাৰ 100 বৰ্ষ উদযাপন সমিতি আছিল, তাৰ 40জনীয়া এখন সমিতি আছিল, তাৰে আটাইকেইগৰাকীলৈকে এটা ড্ৰাফ্টৰ কপি এটা আমাক পঠাবলৈকে কৈছিল, তেখেতসকলৰ মতামত জানিবলৈকে। আৰু আমি প্ৰকাশন পৰিষদৰ ফালৰ পৰা এখন চিঠিৰে তেখেতসকলকে পঠাই দিছিলোঁ যে এই ক্ষেত্ৰত যদি কিবা ভুল ভ্ৰান্তি আছে, ভুল তথ্য আছে বা কিবা পৰামৰ্শ আছে, এটা নিৰ্দিষ্ট দিনৰ ভিতৰত ইমেইল যোগে বা ডাক যোগে বা পোনে পোনে অসম প্ৰকাশন পৰিষদক যাতে দিয়ে। আৰু আমি দিছিলোঁ, আনকি ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকালৈকো তেখেতকো আমি পঠাই দিছিলোঁ মেইল কৰিয়ে গ্ৰন্থখনৰ ড্ৰাফ্ট কপিটো। ইয়াৰ ভিতৰত 14-15 গৰাকীয়ে পৰামৰ্শসমূহ আমাৰ ওচৰত জমা দিছিল। তেখেতসকলে আঙুলিয়াই দিয়া 2-এটা ভ্ৰান্তি আমি সংশোধন কৰি কিতাপখন আমি প্ৰকাশ কৰিছিলোঁ। আমি 13 ছেপ্টেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই গ্ৰন্থখন উন্মোচন কৰিছিল, আৰু মুঠ 22টা ভাষাত এই গ্ৰন্থখন একেলগে প্ৰকাশ মানে উন্মোচন কৰিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, অসমীয়াক বাদ দি। প্ৰথমতে ইংৰাজীলৈকে অনুবাদ কৰা হৈছিল, ইংৰাজীৰ পৰা আন ভাষালৈকে, অসমৰ বড়ো, বাংলা আৰু নেপালী অসমৰ ভাষা এইকেইটা আছে। তাৰ বাহিৰে চাওতালী, উৰিয়া, মৈথিলী, কন্নড়, মালায়ালাম, তামিল, কংকণী, মাৰাঠী, গুজৰাটী, উৰ্দু, পাঞ্জাবী, ডোগৰী,
সংস্কৃত, হিন্দী, কাশ্মীৰী, মুঠ এনেকুৱাকৈ এইকেইটা ভাষাত গোটেইকেইটা বৰ ধুনীয়াকৈ মনত আছে আপোনাৰ নাই মই এনেকুৱাকৈ হেৰি কৰি থবলৈ এই গোটেই প্ৰদেশ এখন সাঙুৰি ল'ব লগা হৈছে আৰু এইটো মানে কৰি থকা হয় কাৰণে গোটেই ভাষাকেইটা এইকেইটা ভাষাত মুঠ 21টা ভাষালৈকে অনুবাদ হৈছিল অসমীয়াতটো লিখা আছে ইংৰাজীত আছে কেৱল 2টা ভাষাত থাকি গৈছিল আমি সমাপ্ত কৰিব নোৱাৰো মণিপুৰী আৰু সিন্ধি সেইখিনি হ'ব আমি পৰৱৰ্তী সময়ত কৰিম আৰু অন্যান্য ভাষালৈকেও হয়তো কৰিম আমি এইটো ভাবি থৈ দিছোঁ মণিপুৰৰ সৈতে কিছু যোগাযোগৰ তাত মানে প্ৰব্লেম এটা হৈ আছিল সেইকাৰণে শেষ মুহূৰ্তত হৈ নুঠিল আৰু সিন্ধিখনৰ এডিটিঙত বহুতখিনি এটা সমস্যা হৈছিল যি কি নহওক আৰু বাকী 22টা ভাষাও গোটেই কম নহয় সেইখিনি হৈছে আৰু সেইখিনি সময়তে দুই এজনে আপত্তি কৰিছিল পিছদিনা মানুহবিলাককতো পিছদিনাই কিতাপখন লাগে আমি আচলতে সীমিত সংখ্যক কপিৰে কিতাপখন আচলতে সেইটো কিতাপখন ৰাইজৰ কাৰণে এতিয়াও উপলব্ধ হৈ উঠা নাই নেকি নহয় আমি আপোনালোক জনাব সুখী হৈছোঁ 14 তাৰিখে অক্টোবৰ 14 তাৰিখে আমি প্ৰথম অসমীয়া গ্ৰন্থখন ৰাইজৰ কাৰণে উলিয়াই দিছোঁ আমি এতিয়া পাণবজাৰত আমি সকলোৱে পাব পৰাকৈ গ্ৰন্থখন মানে উপলব্ধ হৈছে আৰু আমাৰ ৱেবছাইটতো প্ৰকাশন পৰিষদৰ ৱেবছাইটৰ অসমৰ বাহিৰৰ মানুহেও পোনে পোনে ডাকযোগে সংগ্ৰহ কৰিব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ আমি অসমীয়াখন কৰিছোঁ ইয়াৰ পাছতে ইংৰাজীখন কৰিম তাৰপিছত বাংলা আমি এটাকৈ ভাষা কৰি থাকিম আৰু কি হয় চৰকাৰী নিয়ম অনুসৰি আমি প্ৰকাশ কৰিব লগা হয় বহুতে পিছদিনাৰ পৰাই কৈছিল যে কিয় নাই কিবা হেৰি আছে নেকি আচলতে এইটো নহয় আমি আমাৰ যিখিনি এম্পেনেলমেণ্ট থাকে প্ৰিণ্টাৰ্ছৰ তেওঁলোকৰ পৰা এটা লিমিটেড টেণ্ডাৰ এটা কৰি পেলাই আমি ছপাব লগা হয় আৰু নীতি নিয়ম মানি ছপাব লগা হয় আৰু নীতি নিয়ম নামানিলেতো পিছত আমাকে দোষাৰোপ কৰিব গতিকে সেইখিনি কৰা হৈছে আৰু ধুনীয়াকৈ ওলাইছে এতিয়া কিতাপখন পঢ়ি মতামত দিব পাৰিব আৰু কিয়নো কিতাপ এখন ছপা হোৱাৰ পাছত সেইটো ৰাইজৰ সম্পত্তি তাৰ ওপৰত মন্তব্য দিয়াৰ অধিকাৰ সকলোৰে আছে এইটো মোৰ দুটা প্ৰশ্ন আছে মই এটা প্ৰথমতে সুধি লওঁ যে এটা হৈছে মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অসমৰ 10 লাখ পৰিয়াললৈ কিতাপখন প্ৰেৰণ কৰা হ'ব এই কিতাপ প্ৰেৰণৰ সেইটো মানুহৰ এটা উৎসুকতা আছে যে কিতাপ মুখ্যমন্ত্ৰীয়ে কৈছে কেতিয়া পাব এই প্ৰেৰণৰ কামটো কোনে কৰিব কথাটো এনেকুৱা যে আমি এতিয়া মানে কিতাপ যিসকলে যিটো হাৰ্ড কপি এটা হাৰ্ড বাইণ্ডিং আৰু মানে পেপাৰ বাইণ্ডিং এতিয়া আমি যিখিনি কিতাপ উলিয়াই দিছোঁ এইটো হাৰ্ড বাইণ্ডিং আৰু সুন্দৰ ছপা বন্ধৰে আমি কৰি দিছোঁ এইটোৰ দামো অলপ বেছি নহয় 300 টকা কাৰণ 250তকৈ বেছি পৃষ্ঠাৰ কিতাপ এখন কালাৰ পৃষ্ঠাও আছে ভিতৰত গতিকে আমি 300 টকাতে আমি ন্যূনতম দামতে উলিয়াই দিছোঁ আৰু ভিতৰত আমি আৰ্ট পেপাৰ দিছোঁ নেচাৰেল ছিড দিছোঁ গতিকে দি পেলাই ভালকৈ কিতাপখন যাতে কোনোবাই সংগ্ৰহ কৰিলে সংগ্ৰহ কৰি থ'ব পাৰে এনেকুৱাকৈ উলিয়াইছোঁ এতিয়া আহিল মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা কথাত মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক কৈছিল যে 10 লাখ পৰিয়ালক এই গ্ৰন্থখন বিনামূলীয়াকৈ দিব যাতে ভূপেন হাজৰিকা মানুহৰ সকলোৰে হৃদয়ত আছে এই গ্ৰন্থখন যাতে সকলো মানুহে পঢ়িব পাৰে আৰু সংগ্ৰহ কৰি ৰাখিব পাৰে নিঃসন্দেহে এইখিনি কিতাপ পেপাৰ বাইণ্ডিঙত হ'ব কাৰণ ইমান কিতাপ হাৰ্ড বাইণ্ডিং কৰি ডিছকাছ কৰাটো সহজ নহয় আৰু এতিয়া আমাক দায়িত্ব দিছে যে এইটোৰ কাৰণে বাজেট চেংচন হৈছে যদিও এতিয়াও আহি পোৱা নাই আমি সেইটো কাম কেতিয়া কৰিবলৈকে কয় আমি কৰিম আমাক দায়িত্ব দিছে এইটোৰ কেৱল ছপা কৰাৰ কাৰণে ছপা কৰাৰ পাছত 10 লক্ষ মানুহক দিয়াটো ইয়াৰ বাহিৰে আৰু এটা দায়িত্ব দিছে ভাৰতবৰ্ষৰ আটাইবোৰ কলেজ আৰু বিশ্ববিদ্যালয় আৰু যিবিলাক চৰকাৰী বেচৰকাৰী লাইব্ৰেৰী আছে যিবিলাক পুথিভঁৰাল মানে পঞ্জীয়নভুক্ত সেই পঞ্জীয়নভুক্ত পুথিভঁৰালসমূহলৈকে ইয়াৰে হাৰ্ড কপিয়ে পঠাবলৈকে আমাক এটা নিৰ্দেশনা দিছে আৰু তাত হৈছে কি যেনে তামিলনাডুত তামিল ভাষাৰ কিতাপ আচ্ছা কেৰালাত মালায়ালাম ভাষাৰ কিতাপ ঠিক তেনেদৰে গোৱাত কংকণী ভাষাৰ কিতাপ এনেকুৱাকৈ পঠোৱাৰ কাৰণে আমাক আগতে লাচিত বৰফুকন গ্ৰন্থখনো তেনেকুৱাকৈ সেইটো ডাঙৰ প্ৰকল্প আছে সেইটো আমি সমাপন কৰিলোঁ মুঠ 45,000 লাইব্ৰেৰীলৈকে আমি গ্ৰন্থখন পঠাইছোঁ লাচিত বৰফুকন কিতাপ পঠাইছোঁ এতিয়া আপুনি ভাৰতবৰ্ষৰ 45,000টা লাইব্ৰেৰীত এই গ্ৰন্থখন উপলব্ধ আৰু দুটা কপি দিছোঁ আৰু তেওঁলোকৰ নিজৰ সেই ভাষা নিজৰ ভাষা কিছুমান ঠাইত আমি ইংৰাজী পঠাব লগা হৈছে চবতে আমি নোৱাৰিলোঁ যে সেই ভাষাৰ যেনে ধৰি লওক সান্থাল ভাষাৰ লাইব্ৰেৰী বিচৰাটো সহজ কথা নহয় মৈথিলী ভাষাৰ লাইব্ৰেৰী বিচৰাটো সহজ কথা নহয়
কিন্তু পশ্চিমবংগত আমি বাংলা আৰু ইংৰাজী দিছোঁ। যদি সান্থাল ভাষী আছে তেওঁলোকে ইংৰাজী আৰু বাংলা পঢ়িব পাৰিব। ত্ৰিপুৰাত আমি দিছোঁ, ধৰি লওক বাংলা দিছোঁ, কিন্তু নাগালেণ্ডত আমি ইংৰাজী হিন্দী দিছোঁ। তেনেধৰণে আমি মিলাই দিব লগা আছে। কিন্তু আমি 45,000 লাইব্ৰেৰীত 90,000 কিতাপ পঠাইছোঁ। সেইটো এটা বহুত ডাঙৰ আমি আচলতে নীৰৱ এইবিলাক বিপ্লৱৰ দৰে আমি আমাৰ ভাষাটোক, আমাৰ এজন আইকন লাচিত বৰফুকনক আমি সকলো লাইব্ৰেৰীলৈকে পঠাই দিছোঁ। আৰু আমি উল্লেখো কৰিছিলোঁ যে মাজতে শশী থাৰুৰ, ৰাজনীতিবিদ আৰু লেখক শশী থাৰুৰে এটা আপডেট দিছিল যে তেওঁৰ কিতাপখন লাইব্ৰেৰীৰ মানে ফ্ৰণ্ট হেৰিত আছে, আৰু দেখা পাইছিল যে তাতে মালায়ালাম ভাষাৰ লাচিত বৰফুকনো আছে তেখেতে দিয়া ফটোখনৰ কাষতে। সেইটো আমি দেখি ভাল লাগিছিল যে তেখেতৰ কিতাপৰ কাষতে আমাৰ লাচিত বৰফুকনো দি লিখিছে। তাৰমানে সেই পুথিভঁৰালটোলৈকে লাচিত বৰফুকন কিতাপখন গৈছে। আমিতো আৰু 45,000 লাইব্ৰেৰীৰ নাম মুখস্থ কৰিব নোৱাৰোঁ। এখন কলেজৰ লাইব্ৰেৰী, কলেজলৈকে তেখেত গৈছিল কেৰেলাত মালায়ালাম ভাষাত আমাৰ ভাষাৰ কিতাপখন যি লিখি আছে। ঠিক তেনেদৰে বেলেগ বেলেগ কলেজে এটা আপডেট দিয়ে যে তেওঁলোকৰ নতুনকৈ অহা কিতাপ, লাইব্ৰেৰীৰ কিতাপৰ তাত দেখা পাইছিলোঁ বহু ঠাইত আমাৰ লাচিত বৰফুকন কিতাপখন যি লিখি আছে। এতিয়া ভূপেন হাজৰিকাৰ গ্ৰন্থখনো তেনেকুৱাকৈ 45,000 মানে এই যে 45,000 লাইব্ৰেৰীৰ কথা ক'লে, ইয়াতে মানে কলেজ ইউনিভাৰ্চিটি লাইব্ৰেৰী আছে আৰু চৰকাৰী লাইব্ৰেৰীবিলাক আছে, এইখিনি মিলাই পেলাই নহয়? এইখিনি মিলাই, আৰু কিছুমান আছে বেচৰকাৰী লাইব্ৰেৰী কিন্তু চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত। সেইবিলাক আমি এইটো ডাটাটো কালেক্ট কৰাটো সহজ নাছিল। সেইটো আমি একচুৱেলি কিছুমান ডাটা শ্বেয়াৰ নকৰে, কিন্তু আমি আনিছোঁ চৰকাৰীভাৱে। ব্যক্তিগতভাৱে কিছু মানুহৰ লগত বন্ধুত্ব আছিল, যাৰ বন্ধুত্ব আকৌ লাইব্ৰেৰী ডিপাৰ্টমেণ্টৰ দিল্লীত আছিল, তেওঁলোকৰ পৰা আমি গোটেই তালিকাখন আনিছোঁ। আৰু আনহাতে মুঠ 67,000 লাইব্ৰেৰী আনিছিলোঁ, কিন্তু কিছুমান লাইব্ৰেৰী এতিয়া মানে ভেলিড হৈ থকা নাই। এতিয়া কথা হৈছে এই 10 লাখ পৰিয়ালক যে দিব, এইটো চৰকাৰৰ ফালৰ পৰা দিব। এই তালিকা চৰকাৰে প্ৰস্তুত কৰিব, আমি কেৱল ছপা কৰি চৰকাৰৰ হাতত জমা দিব লাগিব। কিন্তু এই লাইব্ৰেৰী পঠিওৱা কামটো আমাৰ, কাৰণ সেইটো চৰকাৰৰ মানে শিক্ষা বিভাগে এইটো, আমি যিহেতু শিক্ষা বিভাগৰে এটা অন্তৰ্গত, আৰু পঠোৱা হ'ব শিক্ষা বিভাগৰ বা লাইব্ৰেৰী ডিপাৰ্টমেণ্টলৈকে। গতিকে এই কামটো আমি কৰিব পাৰোঁ, আমাকেই দিছে দায়িত্বটো। আৰু এইবাৰ সেইটো কাম অলপ সহজ হৈ আছে। আমাৰ এই ডাটা বিচৰাত আমাৰ বহুত কষ্ট হৈছিল। ডাটা পিছত কিছুমান ডাটা আধা হৈ আছিল, যেনে এড্ৰেছ আছে, ঠিকনাত পিন নম্বৰটো নাই, পিনটো নাই। আচ্ছা, পোষ্টেল ইণ্ডেক্স যিটো নাম্বাৰ সেইটো নাথাকিলে আকৌ নাযায়গৈ। তাৰপিছত আমি পঠোৱা খৰচটো যথেষ্ট হয়। আমি পোষ্টেল ডিপাৰ্টমেণ্টৰ সৈতে এটা চুক্তি কৰিছিলোঁ যাতে কম খৰচ হয়, কিন্তু সেই কম খৰচটো আমাৰ কাৰণে যথেষ্ট। তেওঁলোকে প্ৰায় 800 গ্ৰামৰ কিতাপৰ হেৰিটোত প্ৰায় 62 টকা 64 টকা লয়, মানে এখন কিতাপত, এটা পেকেটত, দুখন কিতাপৰ এটা পেকেটত। গতিকে তেনে হিচাপতো আমাৰ বহুত টকা গৈছে। আৰু কিতাপখনৰ দাম কিমান আছিলে? এইখনৰ লাচিতখনৰ দাম 500 আছিল, কিন্তু আমিতো বিনামূল্যেই দিছোঁ। এতিয়া লাচিতখনতকৈ এইখনৰ কিতাপখনৰ দাম কম হৈছে। লাচিতখনত আচলতে আমি প্ৰথম কিছু কপি আমি থমছন প্ৰেছত ছপাইছিলোঁ। আমাৰ এটা নিৰ্দেশনা আছিল যাতে তাৰ কোৱালিটিটো, আমি এতিয়া সেই থমছন প্ৰেছৰ কিতাপ আনি পেলাই আমাৰ প্ৰেছক দিছোঁ যে আমি তাত ছপা কৰিলে খৰচটো অলপ বাঢ়ে, ইয়াতে আপোনালোকে এই কোৱালিটিটো মেইনটেইন কৰিবলৈকে যত্ন কৰক। আমি আৰু তাতকৈ কি কৰিব পাৰোঁ, এনেকৈও দিছোঁ। আৰু সেইটোৱে তেনেকৈ কিছু খৰচ হেৰি কৰা হৈছিল। মই আমাৰ ভূপেন হাজৰিকাৰ কিতাপখনলৈ আৰু অলপ কথা আছে, পাতিম এইখিনি। মই পাতি লৈছোঁ যে এতিয়া প্ৰকাশন পৰিষদে এইবাৰ, যোৱা বছৰ 4খন গ্ৰন্থমেলা হৈছিলে, এইবছৰ 8খন গ্ৰন্থমেলা কৰিব। এই যিটো আমাৰ জিলাবিলাকত হ'ব, সমজিলাবিলাকত হ'ব, মানে এই 8খনক বাদ দি পেলাই বাকীখিনি হ'ব। আৰু সেইখিনিত প্ৰকাশন পৰিষদে কেৱল যিখিনি পুঁজি আছে সেই পুঁজি যোগান ধৰাৰ ব্যৱস্থাখিনি কৰিব, অন্য ধৰণে জড়িত নহ'ব। নহয়, আমি অন্য ধৰণে মানে ধৰি লওক চাওক, আমিতো এই মেলাবিলাক যে কৰিম, তাৰে নলবাৰী গ্ৰন্থমেলাখনৰ বাহিৰে, নলবাৰীত যিখন হ'ব, বাকীকেইখন 7খন গ্ৰন্থমেলা আমি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সৈতে লগ লাগি কৰোঁ। আৰু এই বাকী অসমৰ যিমানবিলাক গ্ৰন্থমেলা হয় মানে বেচৰকাৰীভাৱে, তেওঁলোকেও কিন্তু পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সৈতে লগ লাগিয়েই কৰে। গতিকে আমি প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে জড়িত। আৰু পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ অধীনত থকা যিমান হেৰি আছে, গ্ৰন্থ বিপণী আছে, তেওঁলোকৰ সৈতে আচলতে প্ৰত্যেকে বেলেগ বেলেগ যদিও
ক'ৰবাত গ্ৰন্থমেলাৰ ক্ষেত্ৰত একগোট হৈ থাকে। আৰু আমি এইবাৰ যোৱাবাৰ 4খন কৰিছিলোঁ, কিন্তু তাৰে আগৰবাৰ আকৌ 6খন কৰিছিলোঁ। আৰু তাৰে আগৰবাৰ আমি বাংগালোৰতো এখন গ্ৰন্থমেলা কৰিছিলোঁ। বাংগালোৰৰ অসমীয়া ভাষী মানুহৰ মাজত তেনেকুৱা এখন সৰু গ্ৰন্থমেলা কৰিছোঁ। এইবাৰ আমি মূল এই 8খন গ্ৰন্থমেলাৰ বাহিৰেও ইতিমধ্যে কলেজে আমি সেইটো এটা ডাঙৰ কৰিছোঁ। প্ৰকল্প কৰি আছে। কালি কলিয়াবৰ কলেজত হৈ গৈছে আৰু যথেষ্ট ভাল বিক্ৰী হৈছে। তাই আজিৰ পৰা সৰু পথাৰ কলেজত আছে গ্ৰন্থমেলা, 2 দিনৰ কাৰণে হয়। গতিকে এই গ্ৰন্থমেলাত কি হয়, কিমানখন কলেজত হ'ব এই বছৰ? আমি এইটো এতিয়ালৈকে যি আবেদন আহি আছে, এতিয়ালৈকে বোলে 7খনমান কলেজত হৈ গ'ল। মই এইটো এই মুহূৰ্তত মনত নাই। যেনে ডিব্ৰুগড়ৰ কলেজ এখনত হৈছে, নাজিৰাত হৈছে, ছয়দুৱাৰ কলেজত হৈছে, তেজপুৰত হৈছে, এনেকুৱাকৈ বহুকেইখন কলেজত হৈ গৈছে। এতিয়া দৰং কলেজত হৈ গ'ল অলপতে, খুব ভাল বিক্ৰী হৈছে। নগৰবেৰা কলেজতো হৈছে। মানে অসমখনৰ ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ এটা ফ্ৰেঞ্চাইজি টিম প্ৰস্তুত কৰিছোঁ, তেওঁলোকে এইটো কৰি ফুৰে। আৰু আমি গোটেই অসমত এইবাৰ গোটেই আমাৰ প্ৰকাশন পৰিষদৰ টিমটো দুভাগ কৰিব লগা হৈছে। কৰি আমি একে সময়তে লখিমপুৰত যেতিয়া চলি থাকিব, তেতিয়া নলবাৰীতো আৰম্ভ হ'ব। নলবাৰীত চলি থাকোঁতে লখিমপুৰৰ শেষ হ'ব, কিন্তু আকৌ আৰম্ভ হৈ যাব যোৰহাটত। যোৰহাটত শেষ হোৱাৰ লগে লগে তিনিচুকীয়াত আৰম্ভ হ'ব। তিনিচুকীয়াত চলি থাকোঁতে আপোনাৰ শিলচৰত আৰম্ভ হ'ব। গতিকে তাৰ পাছতে মানে টিম আমি 2টা ভাগ সেইকাৰণে ভাগ কৰি দিব লগা হৈছে। মানে অক্টোবৰৰ পৰা জানুৱাৰীলৈ এই সময়খিনি মানে যে গ্ৰন্থমেলাৰ সময় বা গ্ৰন্থৰ সময়, সেইটো মানে প্ৰকাশন পৰিষদে এইবাৰ কৰিছে আৰু আচল আগতেও হয়, এইবাৰ যেনিবা গ্ৰন্থ বৰ্ষ উপলক্ষে আমি অলপ বেছিকৈ কষ্ট কৰিছোঁ। মানে একেলগে 2খন গ্ৰন্থমেলা হৈ থকাটো হৈছে। আগতে যেনিবা এখন শেষ হৈ পেলাই এখন কৰিছিলোঁ। এইবাৰ সময়টো নিমিলে আৰু সকলোকে লাগে। এতিয়া নগাঁৱৰ পৰা দাবী আহিছে, নগাঁৱতো এখন কৰিব লাগে। আমি সময়টো মিলাব পৰা নাই, কেনেকৈ কৰোঁ চাওঁ। আৰু ইতিমধ্যে আমি আগতে এটা এগ্ৰিমেণ্ট কৰি পেলাইছিল যে কলকাতা গ্ৰন্থমেলা হয় যে, তাৰ আয়োজকসকলৰ সৈতে 24 জানুৱাৰীত আমি সেই দিনটোত তেওঁলোকৰ তাত আমি 3 ঘণ্টাৰ এটা ভূপেন হাজৰিকাক লৈ অনুষ্ঠান কৰিম। কলকাতাৰ শিল্পী, আমাৰ শিল্পী, কলকাতাৰ লেখক, আমাৰ ইয়াৰে অসমৰ লেখক, গোটেইখিনিৰে সংমিশ্ৰণ এটা অনুষ্ঠান আয়োজন কৰিম। মানে চৰকাৰে যিটো এটা কলকাতাত অনুষ্ঠান হ'ব বুলি কৈছে, সেইটো বাহিৰে চৰকাৰে কৰিবই। গতিকে এইটোৰ বাহিৰে এইটো কৰিবলৈকে এটা আমি ভাবিছোঁ প্ৰকাশন পৰিষদৰ ফালৰ পৰা আমি নিজে কৰিম। সেইটো তাত কেনেকুৱা ধৰণৰ হ'ব? সেইবিলাক 3 ঘণ্টাৰ এটা অনুষ্ঠান হ'ব, তাত কথাৰ মাজে মাজে গীত। গতিকে সেইটো এটা প্ৰাইম টাইম 4 বজাৰ পৰা 7 বজালৈকে দিছে। গতিকে 4 বজাৰ পৰা 7 বজালৈকে কলকাতাৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিম। তাৰ পৰা তাত কলকাতাত থকা অসমীয়া ভাষী মানুহখিনিকো আমি নিমন্ত্ৰণ কৰিম। আৰু কৰি পেলাই আমাৰ ইয়াৰ পৰাও কিছু যাব, মানে খুব বেছি সকলোকে নিয়াটো সম্ভৱো নহয়, কিন্তু কেইগৰাকীমান ব্যক্তি আৰু লেখক এনেকুৱাকৈ লৈ গৈ পেলাই অনুষ্ঠানটো কৰাৰ কাৰণে তেওঁলোকক লৈ যোৱা হ'ব। 24 জানুৱাৰীত আবেলি 4 বজাৰ পৰা অনুষ্ঠানটো। এইটো গ্ৰন্থমেলাৰ যিটো কথা ওলাল, এইটোৰ লগত মই মানে আৰু এটা ৰিলেটেড কুৱেশ্যন এটা আপোনাক কৰিব খোজো। এতিয়া অসমীয়া গ্ৰন্থৰ যিটো ব্যৱসায়, মানে আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে 10 বছৰ ধৰি, প্ৰকাশন পৰিষদৰ নেতৃত্ব দি পেলাই আপুনি এইটোক আগবঢ়াই নি আছে। অসমীয়া গ্ৰন্থৰ আচলতে ব্যৱসায়ৰ অৱস্থা এতিয়া কেনেকুৱা? 2টা কথা। এটা সময়ত অসমীয়া গ্ৰন্থৰ ব্যৱসায় অতিপাত ভাল আছিল, এই কথাটো সত্য নাছিল। কিন্তু তথাপিও দেখা পাওঁ যে পাণবজাৰত বহুতে গ্ৰন্থ ব্যৱসায় কৰিয়েই মানে সুন্দৰকৈ চলি আছিল। পাছলৈকে হৈছিল কি, গ্ৰন্থ ব্যৱসায়ীৰ সংখ্যা বাঢ়িল, কিন্তু পঢ়ুৱৈ বাঢ়া নাই বুলি পেলাই এটা অভিযোগ আহিছিল। তাৰ পাছত আহিল কি, মোবাইল ফোনৰ যুগ আহিল। এণ্ড্ৰইড মোবাইল ফোন অহাৰ পাছত মানে মানুহ মোবাইলত ব্যস্ত হৈ থাকিল, ছ'চিয়েল মিডিয়াৰ যুগ আহিল। কিন্তু এই সংঘাতটো আগতো আহিছিল, যেতিয়া টেলিভিছন আহিছিল। টেলিভিছনৰ পূৰ্ণ প্ৰভাৱ বাতৰি কাকতত পৰা বুলি অভিযোগ উঠিছিল। কিন্তু তৎসত্ত্বেও বাতৰি কাকত কিন্তু এটা সময়ত অতিপাত চলিছিল, আলোচনী যথেষ্ট চলিছিল। টেলিভিছনে আলোচনীক মানে বিপদগ্ৰস্ত কৰা বুলি কৈছিল। তাৰপিছতো 1 লক্ষ চাৰ্কুলেশ্যনৰ আলোচনী আছিল। কিন্তু পৰৱৰ্তী সময়ত আলোচনী আৰু কিতাপৰ দুয়োটাৰে বিক্ৰী হুৰকৈ কমি গ'ল। কিন্তু এইটোৰ ক্ষেত্ৰত আমি ক'ভিডৰ পাছত এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আহিল। আমি এইখিনি সময়তে মাননীয়
মুখ্যমন্ত্ৰী সেই সময়ত শিক্ষামন্ত্ৰী আছিল তেখেতে আমাক মাতি নি এটা কথা কৈছিল যে অসমীয়া মানুহৰ শংকাটো কি শংকাটো হৈছে ভাষাটো হেৰাই যাব নেকি গতিকে সেইকাৰণে আমাক তেতিয়া এটা দিছিল যে ক্লাছিকেল লেংগুৱেজৰ কাৰণে আমাক ৰিচাৰ্চ কৰাৰ কামটো কৰিবলৈ দিছিল সেইটো তেতিয়া প্ৰকাশন দায়িত্ব দিছিল 2020 চনত আমি 20 চনৰ পৰা আৰম্ভ কৰিছোঁ উৰিষ্যাত গৈছিলোঁ কাম আৰম্ভ কৰিছিলোঁ সেইখিনি সময়তে তেখেতে কৈছিল যে আমি লিটাৰাৰী ফেষ্টিভেল আয়োজন কৰিছিলোঁ তেখেতে কৈছিল যে লিটাৰাৰী ফেষ্টিভেলটো যথেষ্ট খৰচ হোৱা আৰু এটা এলাইট ক্লাবৰ এটা মানুহে এইটো কৈ থাকে সেইটো দৰকাৰী কিন্তু আপোনালোকে গ্ৰন্থমেলালৈকে যাওক গ্ৰন্থমেলাত বেছি ফ'কাছ কৰক তাত একেবাৰে মাছ পিপলে মানে সাধাৰণ মানুহে অংশগ্ৰহণ কৰে তেখেতে কৈছিল বাকী তেখেতে কৈছিল আপোনালোকে ভাবক তেখেতে তেনেকুৱাকৈ কৈছিল পৰৱৰ্তী সময়ত তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পাছতে এটা ডাঙৰ কাম আহিছিল যে শিক্ষামন্ত্ৰী ডাঙৰীয়াক এটা দায়িত্ব দিছিল যে তেতিয়া দুখন গ্ৰন্থমেলা হৈছিল গুৱাহাটীত দুখন গ্ৰন্থমেলা এক কৰিব লাগে দুখন হৈ থাকিলে মানুহবিলাকে চিঞৰ বাখৰ কৰিব ঠিকেই পাৰে কিন্তু বিক্ৰীত অৰিহণা যোগোৱাকৈ কোনো ফৰ্মুলা নাই গুৱাহাটীত এখন হ'লে তাত এটা ভাল হৈ যায় তাৰ সলনি বেলেগ ঠাইলৈকে সম্প্ৰসাৰণ কৰি দিয়ক দুইটাই লগ লাগি কৰক তেখেতৰ আহ্বান মৰ্মে দুইটা সংগঠন এটা চৰকাৰী এটা বেচৰকাৰী লগ হৈছিল আৰু তাৰ পাছত এই যিটো আপুনি প্ৰশ্ন কৰিছে যে গ্ৰন্থৰ বিক্ৰী কমিছে নেকি আমি কোভিডৰ পাছত কিন্তু মানুহে আকৌ কিতাপ পঢ়া আৰম্ভ কৰিছিল আলোচনী পঢ়িছিল নে নাজানো পেপাৰ পঢ়িছিল নে নাজানো কিন্তু কিতাপ পঢ়া কৰিছিল আৰু এটা পৰিৱৰ্তন হৈছিল যে মানুহে কেৱল কি কিতাপ পঢ়িব লাগে মানে মানুহে ভাল পোৱা কিতাপহে পঢ়ে আপুনি কিতাপ এখন ছপাই দিব তেওঁলোক মানে বাধ্য নহয় মই কৈ দিব নোৱাৰো কি পঢ়িব তেওঁলোকে সেইবিলাকে আপুনি কিতাপ লিখিছে লেখক তাৰপিছত চিঞৰ বাখৰ কৰিব যে আমাৰ কিতাপ কিয় নপঢ়ে পাব্লিকক পঢ়ুৱৈক গালি পাৰিব এইটো নহ'ব পঢ়ুৱৈয়ে সিদ্ধান্ত ল'ব কি কিতাপ পঢ়িব তাৰপিছত আমি যেতিয়া গ্ৰন্থমেলাটো চাৰিওফালৰ পৰা দিছিলোঁ আৰু গ্ৰন্থমেলা কৰোঁতে এটা কথাত আমি সদায় গুৰুত্ব দি আছিলোঁ যে বহুতৰ এটা ধাৰণা আছিল গ্ৰন্থমেলাৰ লগত যদি এখন বস্ত্ৰ মেলা কৰি দিয়া যায় উদ্যোগিক মেলা কৰি দিয়া যায় বেছি চলিব নেকি আমি সেইটোৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ গ্ৰন্থমেলা তাত খাদ্য মেলা কিবা মেলা এইবিলাক নচলিব তাত গৈ মানুহখিনি ব্যস্ত হৈ থাকে কিতাপৰ প্ৰতি মনোযোগ নাইকিয়া হৈ যায় আৰু এই থিয়ৰিটো এই সূত্ৰটো আমি বাকী গ্ৰন্থমেলা আয়োজকবিলাকক কৈছিলোঁ যে যদিহে এনেদৰে কৰা আমাৰ পৰা একো সহযোগ নাপাবা আৰু এই ক্ষেত্ৰত পুথি প্ৰকাশৰ বিক্ৰেতা সংস্থাও মানে পোনে কৈ দিছিল যদি এনেকুৱাকৈ মিক্স কৰে তেতিয়াহ'লে আমাৰ কোনো হেৰি নাযায় আমাৰ পৰা সহযোগ নাপায় কিছুমান গৈছিল তাৰপিছত তেনেকুৱা কিছুমানে কৰিও আছিল কিন্তু লাহে দেখা পাব যে 21 চনৰ পাছত এই একেলগে কৰাটো কমিল তাৰ ফলত গ্ৰন্থমেলাটো জনপ্ৰিয় হ'ল তাৰ ফলত এইটো হ'ল যে সভ্য মানুহ শিক্ষিত মানুহে গ্ৰন্থমেলাত আহি নিজকে সন্মানিত বোধ কৰা হ'ল আৰু এতিয়া অসমত এনেকুৱা হৈছিল যিটো পৰিয়াল গ্ৰন্থমেলালৈকে নাযায় সেই পৰিয়ালটোৰ তুলনাত গ্ৰন্থমেলালৈ যোৱা পৰিয়ালটো বেছি সন্মানিত বুলি সমাজে কয় দ্বিতীয়তে আমি বাৰে আহ্বান জনাই আছিলোঁ যে আপোনালোকে নিজে নপঢ়ক নিজৰ সন্তানক যাতে কিতাপৰ ওচৰলৈকে লৈ যায় কিনক নিকিনক গ্ৰন্থমেলালৈকে লৈ আহক আমাৰ এই আহ্বানটো য'তে গৈছিলোঁ আমি তাতে গৈছিলোঁ আৰু এই আহ্বানটোৱে সঁহাৰি পাইছিল আৰু পাছত দেখা পালোঁ যে কিতাপৰ বিক্ৰীটো কিন্তু যিদৰে আলোচনীৰ বিক্ৰী কমিল যিদৰে বাতৰি কাকতৰ বিক্ৰী কমিল কিতাপৰ বিক্ৰী সেই হাৰত নকমিল মানে গ্ৰন্থমেলাই এইটো অলপ বৃদ্ধি কৰিলে কথা হ'ল বৃদ্ধি হৈছে এতিয়া যদি চাই আমি কোটিৰ হিচাপ দিওঁ কিছুমানে এটিকিং কৰে সেইটো এটা বৰ হেৰি কথা আমি কিন্তু আমিতো আৰু এটা বায়াস কথা এটাতো নকওঁ আমি এই যে কোটিৰ হিচাপ দিব পৰা যায় তাৰ কাৰণ হৈছে কি কিতাপৰ মূল্য বাঢ়িছে পাৰ্চেজিং পাৱাৰ বাঢ়িছে মানুহৰ সংখ্যা বাঢ়িছে এতিয়া কথাটো হৈছে যে কিতাপ কিনা মানুহ কিন্তু একেই আছে মই যদি চাওঁ কেৱল মানুহৰ সংখ্যাটো বাঢ়িছে কাৰণে বঢ়া যেন দেখা হৈছে গতিকে কিতাপ কিনা মানুহৰ সংখ্যাটো বৃদ্ধি হৈছে এইটো কাৰণ যে মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে পাৰ্চেজিং পাৱাৰ বাঢ়িছে আৰু তাৰ যিটো ৰেচিঅ'টো এতিয়াও একেই আছে মোৰ বিশ্লেষণ আৰু এইটো মোৰ ব্যক্তিগত বিশ্লেষণ মই ইমান বছৰে আজি 9 বছৰে যিটো প্ৰত্যক্ষভাৱে অভিজ্ঞতা পাইছোঁ
এতিয়া কোনোবাই সেইটো মানিব পাৰে, কোনোবাই সেইটো উৰুৱাই দিব পাৰে, কিন্তু এইটো সত্য কথা। এতিয়া এইটো কথা যে যিদৰে আলোচনীৰ বিক্ৰী কমিল, যিদৰে বাতৰি কাকতৰ বিক্ৰী কমিল, গ্ৰন্থৰ বিক্ৰী কিন্তু নকমিল। এটা সময়ত কৈছিল যে মানুহটো এডভান্স হৈ গৈছে, চবেই কিণ্ডেল ওলাইছে, কিণ্ডেলো চলি থাকিল, ছফ্ট কপি হাৰ্ড কপিও চলি থাকিল। এতিয়াও নহ'লেতো পেংগুইনৰ পৰা আৰম্ভ কৰি যিমান ডাঙৰ ডাঙৰ মাৰি আছে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আছে, তেওঁলোকৰতো প্ৰকাশন বন্ধ হৈ গ'ল। বন্ধ হোৱা নাই, সগৌৰৱে চলি আছে। তাৰমানে কি, তেওঁলোকে দুইটা আগবঢ়াই নিছে, এইটোও নিছে আৰু ই বুকো আগবঢ়াই নিছে, চব এই কৰিছে। এতিয়া এই যিটো পৰিক্ৰমাটো গ্ৰন্থই নিজৰ চকীখন অক্ষুণ্ণ ৰাখিব পাৰিছে। আমাৰ অভিজ্ঞতা এইটোৱেই যে আমি যদি এনেদৰে আমাৰ অসমতো এনেকুৱা হৈ আছে যে কিছু কিছু ঠাইত কিছু কিছু ভাষাৰ কিতাপৰ বিক্ৰী কমিছে কিন্তু কিছু কিছু ভাষাৰ কিতাপ চলি আছে। এতিয়া এই যে ধৰক এই আপুনিয়ে উলিয়ালে এই কথাটো, কোটি কোটি টকাৰ যিটো কথা এটা কোৱা হয়, যে এটিএম কৰে, এইটো মানে মুঠেও ভিত্তিহীন কথা নহয়। ভিত্তিহীন কথা মুঠেও নহয়। আমি চাওক, কোনোবাই টেক্সত কৰিবৰ সৈতে আচল কথা নকয়, কিন্তু আমি যেতিয়া গুৱাহাটী গ্ৰন্থমেলা হয়, আমিতো প্ৰত্যেকটা স্থলতে তেওঁলোকৰ পৰা তথ্য সংগ্ৰহ কৰি এটা আমি সেই ডাটা এটা দিওঁ। এইখন সময়ত আপুনি এটা কথা, খুব গুৰুত্বপূৰ্ণ কথা উনুকিয়ালে যে কিছু কিছু ভাষাৰ কিতাপৰ বিক্ৰী কমিছে। এতিয়া আমাৰ অসমতো কিছুমান ভাষা আছে, ধৰক বড়ো ভাষাই হওক, মিচিং ভাষাই হওক, এইখিনি কিতাপৰ যিখিনি যিখিনি কিতাপ প্ৰকাশিত হৈছে, বৰ তেওঁলোকৰ বজাৰখনো সীমিত বা বৰ হেৰিও নহয়। এই প্ৰকাশন পৰিষদে তেনেকুৱা কিবা চিন্তা কৰে নেকি, বা চিন্তা কৰিছে? এনেকুৱা যে যোৱা সময়খিনিত আপুনি যদি চাই, এইবাৰ আমি যেতিয়া যুৱ লেখক সন্মানৰ কাৰণে আবেদন বিচাৰিছিলো, বড়ো ভাষাৰ লেখকৰ সংখ্যাধিক্য যথেষ্ট। তাৰমানে বড়ো ভাষাত যথেষ্ট লেখক ওলাইছে। আমি অসম প্ৰকাশন পৰিষদে যোৱা বছৰ আমি 5খন বড়ো কিতাপ উলিয়াইছো, শিশু কিতাপ। আমি বড়ো ভাষাটোতো মনোযোগ দিছো, বাংলা ভাষাটো উলিয়াইছো। বাংলা ভাষাত যদিও যথেষ্ট আছে, কিন্তু তথাপিও আমি কৰিছো, অসমৰে যিহেতু এটা ভাষা। এতিয়া কথাটো হৈছে যে মানে চতুৰ্থ ভাষা হিচাপে বড়ো ভাষাৰ কিতাপ উলিয়াইছে প্ৰকাশন পৰিষদ, মানে চতুৰ্থ ভাষা বুলি নহয়, আমি বড়ো ভাষাৰ কিতাপ উলিয়াইছো, বাংলা ভাষাৰ উলিয়াইছো। এতিয়া বড়ো ভাষাৰ বিক্ৰীটো কম কিয়, বড়ো যি জনসংখ্যাৰ যিখিনি মানুহ আছে, শিক্ষিতৰ হাৰটো যথেষ্ট কম, যথেষ্ট নহ'লেও কম তুলনামূলকভাৱে। আৰু দ্বিতীয়তে কি হয়, শিক্ষিত হ'লেও মানে ক্ৰয় কৰিব পৰা ক্ষমতা কম, সেইকাৰণে বিক্ৰীটো কম। কিন্তু সদায় একে নাথাকে, নিশ্চয় সেইটো ওলাই আহিব তেওঁলোকৰ হেৰিৰ পৰা, মাজৰ পৰা কিতাপ কিনাৰ হেৰি। আমি গ্ৰন্থমেলাবিলাকত যেনে ধৰি লওক বঙাইগাঁৱত কৰিম, তাত বঙাইগাঁৱৰ ওচৰে পাজৰে বড়ো মানুহ আছে, গতিকে তাত কিছু আমি লৈ যাওঁ এনেকুৱাকৈ বিক্ৰী কৰিবলৈ। আৰু কোকৰাঝাৰত আমি কৰা নাই, কাৰণ কোকৰাঝাৰত এখন বড়োলেণ্ড বুক ফেয়াৰ হয়। যিবিলাক ঠাইত আগৰ পৰা হৈ থাকে তাত আমি অভাৰলেপ নকৰোঁ, যেনেকৈ ডিব্ৰুগড়ত হয় আমি তাত নকৰোঁ, গোলাঘাটত হয় তাত আমি নকৰোঁ। গতিকে তেনেকুৱাকৈ বেচৰকাৰী উদ্যোগত হৈ আছে, ভালকৈ হৈ আছে। এতিয়া হয়তো চৰকাৰী তাত এই সাহায্যটো যে দিব, তেতিয়া হয়তো সুবিধা হ'ব এইটো লৈ পেলাই, এই গোটেই লৈ পেলাই। আৰু প্ৰকাশন পৰিষদে এইবাৰ কিছু ফেল'শ্বিপো দিব, নহয় জানো? সেই কথাটো গ্ৰন্থবৰ্ষ উপলক্ষে আমি অসম প্ৰকাশন পৰিষদে নিজাববীয়া কৰিছিলো, আমি ফেল'শ্বিপৰ কৰিছিলো। যে এটা কথা হয় যে প্ৰকাশন পৰিষদত কেনেকৈ কিতাপ জমা দিব লাগে বহুতে জ্ঞাত নহয়, সেইকাৰণে বেলেগ বেলেগ মানুহে সুধি থাকে, কোনোবা চিনাকি মানুহৰ আলম লৈ আহে। কিন্তু পোনে পোনে আমাৰ প্ৰকাশন পৰিষদলৈকে কিতাপৰ পাণ্ডুলিপি পঠাব পাৰে, এই কথাটো আমি কৈ থাকোঁ, যদিও আমাৰ সেই কথাখিনি হয়তো সকলো মহলৰ ওচৰ গৈ নাপায়গৈ। সেইকাৰণে আমি এবাৰ ডাঙৰ ঘোষণা এটা কৰিছিলোঁ যে 22টা বিষয় লৈ, এইকেইটা বিষয় গ্ৰন্থৰ আহ্বান কৰিছিলোঁ যে গ্ৰন্থৰ পাণ্ডুলিপিটো আমাৰ তলৈকে পঠাই দিয়ক। তাৰ কাৰণে শেষ তাৰিখ এটা দিছিলোঁ, 1 নৱেম্বৰ। 1 নৱেম্বৰৰ আগতে দিয়াৰ কাৰণে কৈছিলোঁ, তাৰে ন্যূনতম 50,000 টকা আমি ফেল'শ্বিপ হিচাপে দিম বুলি ঘোষণা কৰিছিলোঁ। এতিয়া যথেষ্ট সঁহাৰি আহিছে, আৰু আহিব বাকীকেইটা দিনতো, এইটো আশা কৰিছোঁ। আৰু এইখিনি যেতিয়া বিচাৰকৰ দ্বাৰা নিৰ্বাচন কৰাম, নিৰ্বাচনত উত্তীৰ্ণ হোৱা গ্ৰন্থখিনি আমি প্ৰকাশন পৰিষদে নিজে ছপাম। এই গোটেইখিনি গ্ৰন্থ যিখিনি হয়তো লগে লগে একেলগে ছপাব সম্ভৱ নহয়, এইটো পৰ্যায়ক্ৰমে আমি ছপাম বুলি আমি ঠিক কৰিছোঁ।
মই মাজতে এইখিনি সময়ত আমি আচলতে অন্য কেইবাটাও বিষয়ে আলোচনা কৰি থকাৰ কাৰণে এটা ৰৈ গ'লে এক বিষয় লাচিত বৰফুকনৰ ভূপেন হাজৰিকাৰ যিখন কিতাপ, এই কিতাপখন আপুনি খুব ধুনীয়াকৈ ক'লে আমি কেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰিব। এই ভূপেন হাজৰিকাৰ কিতাপখন লিখিলে আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ। মাজতে মই দেখিলোঁ যে বাতৰি কাকতত দুই এটা লেখা ওলাল, অকণমান দুই এজনে হেৰি কৰিছিলে। এই কিতাপখন যে অনুৰাধা বাইদেৱে লিখিব, সেই কথাটো কেনেকৈ নিৰ্ধাৰণ কৰা হ'ল, কেনেকৈ ঠিক কৰা হ'ল? আমিতো এইটো হেৰি নহয় যে জাননী দিটো কিতাপ লিখা নহয় যে কোনে কোনে লিখিব আহক, তাৰপিছত বোলে এখন জাননী গ'ল, তাৰপিছত কিতাপ লেখাৰ পাছত বোলে মই কিয় লিখিব নহ'ল। আমাৰ এখন প্ৰকাশন পৰিষদৰ এখন বৰ্ড আছে, তেওঁলোকে ঠিক কৰে যে এই ধৰণৰ বিষয়বিলাক কোনখন কিতাপ ছপা হ'ব, কোনখন কিতাপ ছপা নহ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন মানুহৰ সৈতে আলোচনা কৰিয়েই এনেদৰে এটা সিদ্ধান্তলৈকে আহিছে যে অনুৰাধা শৰ্মা পূজাৰীক গ্ৰন্থখন লিখিবলৈকে দিব পাৰি। এতিয়া লিখিব খোজা মানুহ যথেষ্ট আছে। বহুতে ভাবে যে তেওঁই একমাত্ৰ লিখিব পৰা মানুহ, এনেকুৱা ধৰণৰ ধাৰণা লোৱা মানুহো আছে, কিছুমান অহমিকাত আছে। আৰু এই অহমিকাৰ বশৱৰ্তী হৈয়েই বহুতে এনেধৰণৰ খবৰ বিয়পায় যে এইটো হ'ল। কিন্তু আমিতো লেখকৰ প্ৰতি সন্মান এটা ৰাখিবই লাগিব। আমি সকলো লেখকৰ প্ৰতি সন্মান ৰাখিব লাগিব। ৰাখিলে এটা যে বিশ্বাস হৈছে কিয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা উদ্দেশ্য আছিল যে এখন নিৰহ জীৱনী নহয়, এইখন হ'ব লাগিব জীৱন বিষয়ক এখন সৰস গ্ৰন্থ, যিখন গ্ৰন্থ সকলোৱে পঢ়ি ভাল পায়। আৰু যদি ট্ৰেক ৰেকৰ্ড চোৱা যায়, অনুৰাধা শৰ্মা পূজাৰী এগৰাকী জনপ্ৰিয় ঔপন্যাসিক। আজিৰ অসমখনত আটাইতকৈ জনপ্ৰিয় ঔপন্যাসিক যদি কোৱা হয় অনুৰাধা শৰ্মা পূজাৰী হ'ব। মই এইটো বিভিন্ন ঠাইত হ'ব, মই ব্যক্তিগতভাৱে সকলোকে মানে জনপ্ৰিয় সকলোৰে ক'ব খোজো, কিন্তু অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয়তা আটাইতকৈ বেছি বুলি ক'লে বৰ বেছি সত্যৰ অপলাপ কৰা নহয়। আপোনালোকেও জানে গ্ৰন্থ বিক্ৰী কি ধৰণে হৈ থাকে। আৰু তেখেতে ভূপেন হাজৰিকাৰ সান্নিধ্যলৈ আহিছিলে। এতিয়া সান্নিধ্যটো অহা মানুহ বহুত আছে। এতিয়া সান্নিধ্যলৈ অহা মানুহজনেই ভাল ঔপন্যাসিক হ'ব এইটো কথা নহয়। আৰু তেখেতে কেতিয়াও নিজে বিচাৰি লিখিবলৈকে অহা নাই। এটা কথা প্ৰসংগত হৈছে যে আমি ভূপেন হাজৰিকাক লৈ এখন শিশুৰ কাৰণে উপযোগী গ্ৰন্থ লিখাৰ কাৰণে আগতে পৰিকল্পনা আছিলে। সেই গ্ৰন্থখন লিখাৰ দায়িত্বত দিয়া হৈছে এটা সময়ত অনুৰাধা শৰ্মা পূজাৰী। তেখেতে অলপকৈ লিখি আছিল, কিবা এনেকুৱা ধৰণৰ মাজে মাজে তাৰ অগ্ৰগতিৰ বিষয়ে জনায়। আৰু সেইটো যে লেখকক কি হয়, যদি এটা টাৰ্গেট ধৰি দিয়া নহয়, তেওঁলোকে এইটো দেৰি কৰি থাকে। সকলোৰে এটা হেৰিয়ত ভালকৈ লিখি থওঁতে এইটো এটা মনত আছিল যে তেখেতে এখন গ্ৰন্থ লিখি আছে। গতিকে সেই খবৰটো মুখ্যমন্ত্ৰীৰ আছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিলে যে এইটো কাম তেখেতে সুকলমে কৰিব। আৰু তেখেতে ব্যক্তিগতভাৱে জানিছিলে, এতিয়া লাচিত বৰফুকনক কোনেও পোৱা নাছিল, তেখেতৰ বিষয়ে যে গ্ৰন্থ নিলিখিব এনেকুৱা কথা নহয়। কিন্তু ভূপেন হাজৰিকাক সকলোৱে বহুতেই পাইছিল কাৰণে কোনোবাই লিখিলে যে সেইটো বিতৰ্ক কৰিব সেইটো নহয়। গতিকে তেখেতে লিখিছে। এতিয়া গ্ৰন্থখন লিখাৰ পাছত বাকীবিলাক ৰাইজৰ হাতত তাৰ ভাল বেয়া সকলোৱে আলোচনা কৰাৰ সুযোগ থাকিব। আৰু এইটো ৰাইজৰ সম্পত্তি, ৰাইজৰ পৌৰৈৰ সম্পত্তি। পৌৰৈয়ে তাক যেতিয়া কিনি ল'ব, ৩০০ টকা দি গ্ৰন্থখন কিনাৰ পাছত পৌৰৈয়ে যি ইচ্ছা তাকে মতামত দিব পাৰে। সেইটো আপুনি সন্মান জনাবই লাগিব। লেখকৰ প্ৰতি সন্মান জনাব লাগিব, পৌৰৈৰ প্ৰতি সন্মান জনাব। কিন্তু কিতাপখন নপঢ়াকৈ কোনোবাই মন্তব্য দিব, তেওঁৰ প্ৰতি সন্মান জনাব নোৱাৰি। সেইটো এটা বৰ হেৰি কথা। আমি যেতিয়া অকণ প্ৰকাশন পৰিষদৰ কথা পাতোঁ, আপোনাক আজি এনেকৈ পাইছোঁ, মই যিমান দূৰ জানো প্ৰকাশন পৰিষদৰ গ্ৰন্থৰ সংখ্যা প্ৰায় 500 অতিক্ৰম কৰিছে। আৰু যোৱা বছৰটোতে আপোনালোকে প্ৰায় 40খন নতুন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। নহয়, মই আপোনাক এইটো সুধিছোঁ, আমাৰ 2000ৰ ওচৰ পাইছে। 500 গ্ৰন্থ আচলতে আমাৰ যোৱা কিছু বছৰত হৈছে। আচ্ছা, মানে প্ৰায় 8-9 বছৰত 500। এইটো মোৰ তেতিয়াহ'লে অকণমান ভুল আছিলে। আমাৰ 2000ৰ ওচৰ পাইছে। 2000 আগতেই আমাৰ 1000 মানে অতিক্ৰম কৰি গৈছে। আৰু যোৱা বছৰ আমি 40খন নতুন গ্ৰন্থ আৰু ৰিপ্ৰিণ্ট কৰিব লগা হৈছে প্ৰায় 60খন মানে গোটেই মিলে প্ৰায় 100খন মান হ'ব গৈ পেলাই। এতিয়া নতুন গ্ৰন্থ আপোনালোকে যেতিয়া প্ৰকাশ কৰে, এই গ্ৰন্থ বাছনিৰ ক্ষেত্ৰত আপোনালোকে নীতি কি লৈছে? আমাৰ অসম প্ৰকাশন পৰিষদৰ এখন গ্ৰন্থ বাছনি উপ সমিতি আছে। তাত 6গৰাকী মানে বিশিষ্ট ব্যক্তিয়ে এই গ্ৰন্থ বাছনি উপ সমিতিত আগন্তুক দিনত কি গ্ৰন্থ আহিব লাগে, লিখাব লাগে,
2-3জন লেখকক দি কয় যে তেখেতসকলে কয় যে এইকেইজন মানুহ অনুৰোধ কৰিব পাৰে তেখেতসকলে বিশেষজ্ঞ তেওঁলোকে জানিব তেতিয়া আমি সেইমতে মোৰ হ'ল সেই সমিতিয়ে যি নিৰ্দেশনা দিয়ে সেইটো কাৰ্যকৰী কৰা কৈ আছো মই অন বিহাফ অফ সেইখন কমিটি সেই সমিতিৰ মানে মোৰ যিখন বৰ্ড সেই বৰ্ডখনৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ বৰ্ডহে মই কেৱল এক্সিকিউশ্যন কৰা কাৰ্যকৰী কৰা গতিকে সচিবে কাৰ্যকৰীহে কৰে সচিবে সিদ্ধান্ত নলয় সিদ্ধান্ত বৰ্ডে লয় গতিকে এই যিখন সমিতিয়ে সিদ্ধান্ত লয় এক হৈছে কাক কাক কি বিষয়ৰ কিতাপ লিখিব দিব পাৰে দ্বিতীয় কথা আমি দেখা পাওঁ যে এটা সময়ত বিভিন্ন লেখকৰ সংৰক্ষণৰ কাৰণে ৰচনাৱলী ওলাইছিল এই সমিতিখিনিয়ে আমাক নিৰ্দেশ দিছিল যে ৰজনীকান্ত বৰদলৈৰ ৰচনাৱলী ওলোৱা নাই যোগেন্দ্ৰ ভূঞাৰ ৰচনাৱলী ওলোৱা নাই তাৰপিছত আমাৰ নৱকান্ত বৰুৱাৰ ৰচনাৱলী ওলোৱা নাই নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৱলী ওলোৱা নাই ঠিক তেনেদৰে লুম্বেৰদাইৰ ৰচনাৱলী ওলোৱা নাই এই আটাইবিলাকে আমি চপালো তেওঁলোকে দেখুৱাই দিছিল যে এইটো আপুনি যোগাযোগ কৰক আৰু তেওঁলোকে দিয়া নিৰ্দেশ মৰ্মে আমি এতিয়া এইবছৰ ওলাব যে হেৰি কেশৱ মহন্ত ৰচনাৱলী আমি সুশীল বৰুৱা ৰায়চৌধুৰীৰ ৰচনাৱলীৰ কাৰণে কাম কৰি আছো এইখিনিও সমাপ্ত হ'ব আমি যোগাযোগ কৰি আছো সত্যেন্দ্ৰনাথ শৰ্মাৰ ৰচনাৱলী উলিওৱাৰ কাৰণে এনেকুৱাকৈ আমি পৰ্যায়ক্ৰমে কৰিবলৈ কেশৱানন্দ দেৱগোস্বামী ৰচনাৱলী উলিওৱাৰ কাৰণে প্ৰচেষ্টা চলাই আছো কিন্তু এইবিলাকত যথেষ্ট সময় লাগে আৰু চব কামটো আৰু ভুকুতে কল নপকে যথেষ্ট সময় লয় কাৰণ সময় এইকাৰণে ল'ব লগা হয় যদি তাত কিবা ভুল হয় আকৌ সেইখিনি দৌৰাদৌৰিকৈ বিচৰা মানুহখিনিয়ে আকৌ আমাক গালি পাৰিব গতিকে সেইটো দেৰি কৰিলেও গালি পাৰে ভুল হ'লেও গালি পাৰে গতিকে আমি আমি আমাৰ দৰকাৰী সময়খিনি আমি ল'ব লগা হয় আৰু আলোচনীবোৰৰ একত্ৰ সংকলনো কৰি আছো বেলেগ বেলেগ মানে অৰুণোদয় যেনেকুৱা কৰিছিল এনেকুৱা কৰি আছো এতিয়া দ্বিতীয় কথা হ'ল যে কিছুমান লেখকে আমালৈকে পাণ্ডুলিপি পঠাই দিয়ে সেই পাণ্ডুলিপিখিনি কি চপাব লাগিব এইটো বিচাৰ এইখন কমিটিয়ে কৰে গতিকে এইটো কোনোবাই ভাবে যদি যে প্ৰমোদ কলিতাই এইবিলাক কৰি থাকে এইটো নহয় মানে দুটা হেৰি হয় এটা হ'ল কমিটিখনে সাজেষ্ট কৰে যে এইখিনি এক্সিকিউশ্যন হয় তেওঁলোকে দিয়া কামটো মই সুকলমে এক্সিকিউশ্যন কৰিব লাগে আপোনাৰ বিশেষ ভূমিকা তাত নাথাকে মই একো সিদ্ধান্তই ল'ব নোৱাৰো সাবজেক্ট টু দ্য এপ্ৰুভেল অফ বৰ্ড না এই উপসমিতিখনে দুটা কাম কৰে এটা হ'ল আপোনাক কি কিতাপ পঢ়িব লাগিব সেইটো পৰামৰ্শ দিয়ে আৰু যিখিনি পাণ্ডুলিপি আহিব সেইখিনি তেওঁলোকে বাছনি কৰি দিয়ে পাণ্ডুলিপি সেইখিনি বাছনি কৰে আৰু কাক লিখিব দিব লাগিব সেইটো কৰি দিয়ে আৰু এতিয়া বহুত কিতাপ আপুনি কৈছে যে যোৱা বছৰ প্ৰায় 60খন আপোনালোকে ৰিপ্ৰিণ্ট কৰিছে আউট অফ ষ্টক এতিয়াও যথেষ্টখিনি কিতাপ আউট অফ ষ্টক আছে আৰু আচলতে কি হৈছিল এটা সময়ত প্ৰকাশন পৰিষদৰ যথেষ্ট বেয়া দিন গৈছিল সেই বেয়া দিন গৈছিল 19 মাহ দৰমহা পোৱা নাছিল আৰু মই যেতিয়া জইন কৰোঁ মানে 2016 চনৰ 7 অক্টোবৰত জইন কৰিছিলোঁ সেই সময়ত 3 মাহৰ দৰমহা পোৱা নাছিল গতিকে প্ৰায় 2 কোটি টকা ধাৰ আছিল সেইটো পৰ্যায়ৰ পৰা আজি এইখিনি পৰ্যায় আছে আমাক মাননীয় শিক্ষামন্ত্ৰী সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিখন আমাৰ সমিতি আছে মানে বৰ্ড আছে বৰ্ডৰ মানুহে যথেষ্ট সহায় কৰিলে গোটেই কামখিনি আগুৱাই লৈ যাব তাৰ কাৰণে আজি আমি এনেকুৱা উপনীত হৈছোঁ যে আমাৰ সকলো ধাৰ পৰিশোধ কৰি আমি সাৰপ্লাস কৰিবলৈ সক্ষম হৈছোঁ কোটি টকা এতিয়া কেইবা কোটি টকাও আমি ৰাহি কৰিছোঁ তাৰ বাহিৰে আমি বিক্ৰী আগতে য'ত 7 লাখ টকা 10 লাখ টকা আছিল মানে বছৰি বিক্ৰী 20 লাখ টকা হয় গতিকে সেইটো এতিয়া আমি গুৱাহাটী গ্ৰন্থমেলাতে 16 লাখ টকা বিক্ৰী কৰিলোঁ বাকি বেলেগ গ্ৰন্থমেলাটো আৰু আছে গতিকে বছৰি বিক্ৰী আমি কৰি পেলাই আমাৰ কোটি ক্ৰছ কৰি যায় সেইটো এটা হৈছিল আৰু এই যে 3 মাহ দৰমহা পোৱা নাছিল আমাৰ সমিতিখনে দায়িত্বভাৰ লোৱাৰ পাছত 2016 চনৰ প্ৰথম মাহটোত দেৰি হ'ল কাৰণ কি আমি এইটো অৱস্থাতে ল'ব লাগিছিল জমা আছিল মাত্ৰ 48,000 48,000 টকা জমা আৰু ধাৰ আছিল 2 কোটি 3 মাহৰ দৰমহা নাই এইটো পৰ্যায়ৰ পৰা আমি জানুৱাৰীত আমি ৰিকভাৰ কৰিছিলোঁ 1 জানুৱাৰীৰ পৰা আজিলৈকে 1 তাৰিখে দৰমহা পায় আৰু তেওঁলোকক পাছত 7 পে স্কেলত দৰমহা দিলোঁ
যিবিলাক কণ্টেক্সুৱেল আছিল তেওঁলোকৰ দৰমহা বৃদ্ধি আমাৰ এতিয়া ন্যূনতম 18,000 তলত পিয়ন এটাও নাপায়, যিখিনি কণ্টেক্সুৱেল মানে সেইখিনি ন্যূনতম দৰমহা একেবাৰে কণ্টেক্সুৱেল এজনো আছিল। আৰু কণ্টেক্সুৱেল এনেকুৱা নহয় যে মই নতুনকৈ আমাৰ দিনত হৈছিল, আগৰ দিনতে বহুত মানুহক এনেকুৱা কণ্টেক্সুৱেল নিযুক্ত কৰি থৈ গৈছিল, তেওঁলোকক 8,000 টকাত নিযুক্ত কৰি থৈ গৈছিল। সেইখিনি মানুহক এতিয়াতো একে আমাৰ অসমীয়া মানুহ তেওঁলোকক কোনোবাই নিযুক্তি দিছিল, আমিতো এইটো তেওঁলোককতো আৰু মানে এটা নীতিৰ বিপৰীতে আৰু হেৰি কৰিব নোৱাৰো, এটা মানৱতাৰ কথা বৰ্খাস্ত কৰিব নোৱাৰো যে আগতে দিছিল কাৰণে পাছত বৰ্খাস্ত কৰি দিব। তেওঁলোকক আমি কামৰ উপযোগী কৰি আৰু লোৱাৰ পাছত তেওঁলোকে এতিয়া সুন্দৰকৈ কাম কৰি আছে আৰু আমি চৰকাৰৰ সকলো দায়িত্ব। কিন্তু এইটো নহয় যে আমি বহুত বেছি সফলতা লৈছো, আচলতে মোৰ দৃষ্টিত আমি কৰিব লগা কাম বহুত আছে। মই সেইটোলৈ আহিম, মই আপোনাক সুধিম কাৰণ আপোনাৰ 10 বছৰ হ'ল। মই এই ৰিপ্ৰিণ্টৰ যিটো কথা, এই ৰিপ্ৰিণ্টক লৈ এনে পৰিকল্পনাটো কেনেকুৱা? আপুনি যিটো আমি ৰিপ্ৰিণ্ট কৰি আছো, আমি এইবাৰ এখন কৰিলো যে বহুতে ক'লে যে অকণমানি কোঁৱৰ বুলি পেলাই এখন কিতাপ আছিল, নিৰুপমা বৰগোহাঁই, এই কিতাপখন দুষ্প্ৰাপ্য, আমি বিচাৰি উলিয়ালো। মই কৈছো যে এই যে দৰমহাৰ কথা ক'লো, আগতে কোনো ৰেকৰ্ড নাছিল আমাৰ ইয়াতে, কোনো তথ্য আগতে নাছিল, কাৰণ মানুহে দৰমহা নাপালে আৰু কি তথ্য বহুত কষ্ট কৰি সেই আগৰ ৰেকৰ্ড বিলাক আমি সংগ্ৰহ কৰিব লগা হৈছে। ইয়াৰ ঘৰে তাৰ ঘৰে গৈ পুৰণা কৰ্মচাৰী যিসকল এতিয়াও জীয়াই আছে তেওঁলোকৰ পৰা তথ্য আনি পেলাই এখন মানে মোটামুটি কিমান কিতাপ আছিল তালিকা, আৰু তাতে বহুত কিতাপৰ তালিকাত নাই। আমাৰ লাইব্ৰেৰীত সেই ধৰণৰ কিতাপৰ এটা কপিও নাই। মইতো হয়তো কেতিয়াবা আপিল কৰিব লাগিব যে এইখিনি কিতাপ আমাৰ ছপা হৈছিল, কাৰোবাৰ তাত আছে যদি দিয়ক, আমি আকৌ ছপাম। এইটো পৰ্যায়লৈকে হয়তো যাব লাগিব। এতিয়া আমাৰ কৰ্মচাৰী সীমিত আৰু আমি বঢ়াবও নোৱাৰো, গতিকে সেইখিনি মানুহে দিনে ৰাতিয়ে কাম কৰে। মই দিনে ৰাতিয়ে বিলাক এই শব্দটো কৈছে যে বেছি কোৱা নহয়, গ্ৰন্থমেলা আহিলে আমাৰ দিনে ৰাতিয়ে কাম, গতিকে তেওঁলোকে কাম কৰি আছে। মই তেওঁলোকক বৰ বেছি প্ৰেছাৰো দিব নোৱাৰো, কিন্তু কৰিব লগা কাম ইমান আছে যে কেতিয়াবা মানে অলপ এতিয়া পুঁজিটো সমস্যা নহয়, কিন্তু আপোনালোকে কামখিনি পৰ্যায়ক্ৰমে আগবঢ়াই নিব খুজিছে। পুঁজি সমস্যা নহয়, হয় দুইটা। পুঁজিটো এনেকুৱা নহয় যে পুঁজিটো নিজে নিজে আহি থাকিব, পুঁজি সংগ্ৰহ কৰিব লাগিব। পুঁজিৰ কাৰণে ষ্ট্ৰাগল সদায় কৰিব লাগে। আমি চৰকাৰী পুঁজি এটকা আনিবলৈকে যিমান কষ্ট, মানে 1 লাখ আনিবলৈকে সিমান কষ্ট। চৰকাৰী পুঁজি আনোতেও যিটো নিয়মৰে, আৰু তেওঁ চৰকাৰতো এনেকুৱা নহয় যে দি দিব, তেওঁলোকক গোটেইখিনি তথ্য দিব লাগিব যে আমি কাম কৰি আছো, দেখা পালেই নহ'ব। গতিকে গোটেইখিনি তথ্য দি পেলাই টকাটো আনিব লগা হয়, বা বাকী চেলছৰ জৰিয়তে বা স্পনচৰৰ জৰিয়তে আমি সংগ্ৰহ কৰিব লগা হয় টকা। এইটো এটা মানে হেৰি কণ্টিনিউৱাছ প্ৰচেছ, মানে এই প্ৰচেছটো চলিয়ে থাকিব লাগিব। নহ'লে যদি ভাবা যে এতিয়া পইচা আহি থাকিব, একেদিনাই আকৌ মানে পুনৰ মুচিকল হ'ব, এইটো হ'ব। গতিকে ফাণ্ডৰ অভাৱ নাই এইটো সত্য নহয়, আৰু ফাণ্ডৰ অভাৱ আছে এইটো অসত্য। বুজি পাইছো, হয়। এই কামখিনি হওক। এই আপুনি অকণমান আগতে উনুকিয়াইছিল যে আমাৰ যিবিলাক দেশৰ বিশিষ্ট প্ৰকাশক গোষ্ঠী বা আন্তঃৰাষ্ট্ৰীয়, তেওঁলোকে 2টা মডেলতে গৈছে। তেওঁলোকে প্ৰিণ্ট কিতাপতো গৈছে, ই বুকৰ মাধ্যমেৰে গৈছে। মই আপোনাৰ লগত অলপ আগতে কথা পাতি থাকোঁতে কৈছিলোঁ যে আমাৰ বুক বাইট ষ্টুডিঅ'ই এটা হেৰি আৰম্ভ কৰিছে, ই বুকৰ, মানে আমাৰ অসমীয়া কিতাপখিনি যিটো ই বুকৰ উপলব্ধ নহয়, আমাৰ কিণ্ডেলে নলয়, গুগল বুকছৰ সমস্যা আছে। প্ৰকাশন পৰিষদৰ কিছু নিৰ্বাচিত কিতাপ তেনেকে ই বুক হিচাপে আগবঢ়াই দিব পৰা যায়। আমি ইতিমধ্যে কথা পাতিছোৱেই, বেলেগ আমাৰ এটা ডাঙৰ কথা যে ইউনিকোডত স্বীকৃতি নোপোৱাটো, নহ'লে আমি প্ৰকাশন পৰিষদে নিজেই মডেল এটা উলিয়ালেহেঁতেন, আৰু সেইখিনি আমি যেতিয়া ইউনিকোডত থাকিলেহেঁতেন, ইউনিকোডত অসমীয়া ভাষাৰ স্বীকৃতিটো নথকাৰ কাৰণে এই টেকনিকেল সমস্যাটো আপুনিও বুজি পাইছে কিমানখিনি হৈছে। তাৰ এটা মধ্যম পন্থাৰে আপোনালোকে বা অন্যান্য এইটো কৰিছে, কিন্তু আমি আলোচনা চলাই আছো, আমি ই বুকত যাম শীঘ্ৰে। আৰু এই আলোচনাটো চলাই আছো। আচলতে কি হয়, এই টেকনলজিটো যদিও আহিছে, এতিয়া মানুহে কিমানলৈকে গ্ৰহণ কৰিব সেইটো এটা কথা থাকে, কিন্তু আমিতো যাবই লাগিব, এটা সময়ত যাবই লাগিব। মানে প্ৰক্ৰিয়া চলি আছে। প্ৰথম কথা, এইবিলাকৰ কাৰণে ছফ্ট কপি লাগিব, আমি ছফ্ট কপিবিলাক কৰি আছো, মানে সদায়ে কৰি আছো। এইবিলাক কৰি এতিয়া আমি লাহে লাহে এইটো যাম, সেইটোলৈ আহিব।
এটা আৰু এটা মই দেখিছিলোঁ যে আপোনালোকে এটা আবিলাকৰ লগত এটা প্ৰকল্প এটা আৰম্ভ কৰিছিলে, এটা টিচাৰ্ছ এছিষ্টেঞ্চ এটা এপ ডেভেলপ কৰা কাম আৰম্ভ কৰিছিলে। স্থগিত আছে, সেইটো বিশেষ স্থগিত হৈ আছে। হয়। আমি সেইটো এটা টেকনিকেল প্ৰব্লেম এটা হৈ আছে, সেইটো কাৰণে কাৰণ তাত বিতৰ্ক আছে, সেইকাৰণে আমি অকণমান হেৰি কৰি থৈছোঁ, অকণমান চাই চিতি সেইটো আগবঢ়াব লাগিব। তাৰ বাহিৰে আমি এটা অন্য কৰিছোঁ, সেইটো আমি অকলে কৰিছোঁ, যে সেইটো হৈছে আমাৰ পৰিভাষাৰ সমস্যা। পৰিভাষাৰ কাৰণে এখন অভিধান আছে, কিন্তু মানুহেতো যেতিয়া অসমীয়া ভাষাটো এতিয়া নটিফিকেশ্যন হওক, অন্যান্য চৰকাৰী জাননী হওক, সকলোতে অসমীয়া ভাষাটো দিয়ে, পৰিভাষাৰ সমস্যাটো বহুত আহে। সেইকাৰণে আমি এটা এপ ডেভেলপ কৰিছোঁ, আমি অচিৰেই মুক্তি দিম, মডাৰ্ণ আছামিজ গ্ল'চাৰী। এইটো আমি প্ৰকাশন পৰিষদে কৰিছোঁ, সেইটো নিজেই কৰিছোঁ। আমাৰ এপটো আমি প্লে ষ্টৰত পাব, আৰু যাতে এণ্ড্ৰইড আৰু আইফোন দুইটাতে উপলব্ধ হয়। মানে আমাৰ অসম চৰকাৰৰ যিখন প্ৰশাসনীয় পৰিভাষা আছে সেইখন তাত থাকিব, সেইখনৰ শব্দও থাকিব, কিন্তু আমি নিজাববীয়াকৈ কৰিছোঁ, আৰু বহু মানে চাইণ্টিফিক ৱৰ্ডো থাকিব। এতিয়া আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন আছে, বৈজ্ঞানিক পৰিভাষা এখনো আছে। গোটেইবিলাক মিলাই লৈ আমি এটা কৰিছোঁ, মিলাই লৈ পেলাই যথেষ্ট। আৰু তাত সুযোগো ৰাখিছোঁ, কিছুমানে আমাৰ ইয়াত অভিযোগ দিয়া মানুহ যথেষ্ট আছে, গতিকে অমুক শব্দটো নাই, তেওঁলোকে তাত বিচাৰিলে পিছত আকৌ আমি সোমোৱাই দিম। এই ধৰণৰ ব্যৱস্থা এটা কৰিছোঁ যে কোনোবাই যদি বিচাৰে যে এই শব্দটোৰ পৰিভাষাটো নাই, তাত আহি থাকিব, আমি দিয়াৰ 3 মাহৰ মূৰে মূৰে এইখন আমি আপগ্ৰেড কৰি থাকিম। এই মুহূৰ্তত মোৰ মনলৈ আহিছে, এইটো আপোনাৰ অকণ ব্যক্তিগত ধৰণৰ কথা হ'ব, অকণমান এইটোত গৈ পেলাই 2013 চনতে আপুনি এখন কিতাপ লিখিছিলে, আৰু সেই কিতাপখনে তেতিয়া আচলতে অকণমান কিতাপৰ জগতখনে অকণমান চাঞ্চল্যৰ সৃষ্টি কৰিছে। নৰেন্দ্ৰ মোদীক লৈ পেলাই আপুনি এখন কিতাপ লিখিছিল। নৰেন্দ্ৰ মোদী কিন্তু তেতিয়া প্ৰধানমন্ত্ৰী হোৱা নাছিল, আৰু তেওঁ প্ৰধানমন্ত্ৰী হ'ব যে সেই কথাটো তেতিয়া কোনো নাজানিছিল, বা সেই ধৰণৰ এটা পৰিৱেশ এটা হোৱা নাছিলে। তো আপুনি কেনেবাকৈ জানিছিল নেকি যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী? কথাটো এনেকুৱা, এতিয়া পৰৱৰ্তী প্ৰধানমন্ত্ৰী যোগী হ'ব নে অমিত শ্বাহ হ'ব, এই ধৰণটোৰ বিতৰ্ক চলি থাকে। এটা সময়ত আদৱানী যেতিয়া মানে প্ৰধানমন্ত্ৰী হ'ব লগাকৈ প্ৰাৰ্থী আছিল, সেই সময়ত নৰেন্দ্ৰ মোদীৰ কথাটো চলি আছিল। মোৰ এটা সময়ত মই ৰাজনীতি বিশ্লেষণ কৰিছিলোঁ। সেই সময়ত মোৰ মনে কৈছিল যে এখেত ভৱিষ্যতৰ মানে দেশৰ দায়িত্ব ল'ব, আৰু সেই সময়ত তেখেতৰ ওপৰত বহুত অভিযোগো আছিল, গোধ্ৰাৰ কাৰণে লৈ, আৰু গোটেইখিনি মিলি পেলাই মই মানে তাৰ ফল' আপটো মই কৰি আছিলোঁ। কৰি থকাৰ পাছত মই দেখিলোঁ যে এই বিষয়টোক লৈ অসমৰ পঢ়ুৱে তেখেতৰ বিষয়ে জনাটো দৰকাৰ, আৰু কিতাপখন সেইকাৰণে 13 চনত লিখা আৰম্ভ কৰিছিলোঁ। কৰি থাকোঁতে মোৰ ডাঙৰ এটা অসুবিধা হৈছিল যে নগৈ গড়গাঁৱৰ বাতৰি দিব নোৱাৰি। সেইটোতো ইণ্টাৰেষ্টিং কথা। আপুনি মানে সাধাৰণতে এই ধৰণৰ কিতাপ মানুহে তথ্য সংগ্ৰহ কৰি লিখে, আপুনি তাত গৈ মোটামুটি তাত যাব লগা হৈছিল এইকাৰণে যে তাত যিটো শব্দবিলাক, এখন চহৰখনৰ নাম মই যেতিয়া পালোঁ যে নৰেন্দ্ৰ মোদীৰ জন্মস্থান ৱডনগৰ, এতিয়া যে ইংৰাজী কিতাপত লিখিছে VAD, ভাড হয় নে ভড হয় নে বড হয় নে ৱড হয়, এইটো তাৰে স্থানীয় মানুহৰ লগত কথা পাতিলেহে গম পাম, বা মই সদায়নো ইয়াতে ক'ত এটা গুজৰাটী পাওঁ তেওঁক সুধি থাকিব লাগে। দ্বিতীয়তে কথাটো হৈছে কি, যেতিয়া জীৱন বিষয়ক এখন গ্ৰন্থ লিখা হয়, তেতিয়াহ'লে এই যিটো ভৌগোলিক দূৰত্বটো নিজে নগ'লেতো, এতিয়া মই পালোঁ যে ৱডনগৰৰ পৰা বিছনগৰত থকা কলেজলৈকে তেওঁ এডমিশ্যন লৈ ট্ৰেইনেৰে অহা যোৱা কৰে। এতিয়া বিছনগৰ আৰু ৱডনগৰৰ দূৰত্ব কিমান? মই যদি লিখি দিওঁ পাছততো হাঁহিয়াতৰ পাত্ৰ হ'ব লাগিব। বাৰু এতিয়া আহমেদাবাদৰ পৰা ৱডনগৰলৈকে দূৰত্ব কিমান? আহমেদাবাদৰ পৰা গান্ধীনগৰলৈকে দূৰত্ব কিমান? আৰু যে কওঁ আমি গোধ্ৰা ক'ত? আমি যে কওঁ ভৰুচ জিলাৰ পৰা আহিছে, ভৰুচ কিমান দূৰত? তাৰ পৰা ৰাজকোট। এতিয়া যিসকলে যায় তাত গৈ ঘূৰি আহিছে, তেওঁলোকৰ কাৰণে একো নতুন কথা নাই, এইটো কিনো ডাঙৰ কথা, কিন্তু কিমান লেখক যায়। গতিকে মই দেখা পাইছিলোঁ যে এইটো নগ'লে নহয়গৈ, সেইকাৰণে তাত মই প্ৰায় 2বাৰো গ'লোঁ, এবাৰ 7 দিন, এবাৰ 15 দিন এনেকুৱাকৈ থাকি আহিলোঁ। আৰু মই গোটেই গাঁৱে ঘূৰিছিলোঁ, মেহচানা ডিষ্ট্ৰিক্ট, তাৰপিছত এই ৰাজকোট, তাৰপিছত এইফালে ইটো মোৰে সৌৰাষ্ট্ৰৰ ফালেও গৈছিলোঁ, গৈ গোটেইবিলাক ঘূৰিছিলোঁ। তেওঁৰ যিখিনি কৰ্মক্ষেত্ৰ আছিলে আপুনি গোটেইখিনি ঘূৰিছিলোঁ, আৰু বহুত মানুহক লগ কৰিছিলোঁ। আৰু কিয়নো কিছুমান কথা এতিয়াও মানুহে বিতৰ্ক কৰি থাকে যে ৰেল ষ্টেচনটো তাতেই নাছিল বুলি কয়, মানে এনেই হয় আৰু কোনো দেখাও নাই, অদ্ভুত কথা কয়।
কিন্তু মই সেই ৰেল ষ্টেচনটো এতিয়া নতুনকৈ নিৰ্মাণ হৈ গ'ল, তেতিয়া হোৱা নাছিল। মই তাৰে প্ৰিন্সিপালক লগত লৈ, এখন কলেজ আছিল কমাৰ্চ কলেজ, তাৰ প্ৰিন্সিপালজন মোৰ বন্ধু হৈ গৈছিল, তেওঁৰ লগত লৈ সেই ঠাইখিনিও চাই আহিছিলোঁ মই নিজে কেমেৰা। মানে গোধাকাণ্ডৰ যিখিনি ঠাই গোধাকাণ্ডতো তালৈকে গৈছিলোৱে, হয় নহয় তেওঁ য'ত চাহৰ দোকান ষ্টেচনটো তালৈকে গৈছিলোঁ। তাৰপিছত তেওঁক নৰেন্দ্ৰ মোদী ডাঙৰীয়া পঢ়া যিখন প্ৰাথমিক বিদ্যালয় তাৰে হেডমাষ্টাৰক লগ কৰিছিলোঁ, তেওঁ ৰেজিষ্টাৰটো চাই আহিলোঁ। তেওঁৰ বন্ধু এতিয়া কয় যে তেওঁ 8লৈকে পঢ়িছিল, এনেকুৱা ধৰণৰ কথা কিছুমান কৈ থাকে। কিন্তু তেওঁৰ লগত একেলগে পঢ়া এজন ডক্টৰ এগৰাকী আছে, ডক্টৰৰ চেম্বাৰলৈকে গৈছিলোঁ। হাইস্কুলত পঢ়া নহয়, কলেজ, দুয়ো একেলগে কলেজত এডমিশ্যন। আচলতে তেখেতে দ্বাদশ শ্ৰেণী পাছ কৰাৰ আগতেই ঘৰ এৰি গুচি গৈছিল, গতিকে একাদশ শ্ৰেণীত নাম লগাই অহা যোৱা কৰিছিল। যোৱা কাহিনী তেওঁ বৰ্ণনা কৰিছিল, কেনেকৈ গৈছিল, একেলগে গৈছিল। তেওঁৰ লগত আৰু কোনোবা আছিল, কিন্তু তেওঁ এজন ভাল বন্ধু আছিল। কিন্তু তেতিয়া আপুনি পাইছিল যে দ্বাদশ শ্ৰেণীটোৰ পৰীক্ষা তেওঁৰ লগত বোধহয় তাত দিয়া নাছিল। তেওঁ নহয়, তেওঁ নিদিয়াকৈ গুচি গৈছিল। আৰু তাত এটা সমস্যা হৈছিল, তেওঁ গুচি গৈছিল কলকাতালৈকে। কলকাতাত তেওঁ কামত সোমাব খুজিছিল ৰামকৃষ্ণ মিছনত। ৰামকৃষ্ণ মিছনত মানে দ্বাদশ শ্ৰেণী পাছ কৰিলেহে তাত মানে হেৰি লয়, কামৰ কাৰণে যোগ্য বুলি ধৰে। তেতিয়া তেওঁ উভতি আহিব লগা হৈছিল। এই ধৰণৰ কথা তাত প্ৰমাণিত হৈছিল। কিন্তু 8লৈকে পঢ়াৰ প্ৰমাণনো কোনে পালে, সেইবিলাক হেৰি নাই, আৰু মোক এজনে এবাৰ টকশ্বত প্ৰশ্ন কৰিছিল, আপুনি যে ক'লে নৰেন্দ্ৰ মোদীয়ে চাহ বিক্ৰী কৰিছিল, তেওঁতো প্ৰফেচনেল চাহ বিক্ৰী কৰা বুলি কোৱা নাই, দেউতাকৰ দোকানত বহি থাকে, কাৰোবাক চাহ দিব লাগিলে দি থৈ আহে, এনেকুৱাকৈ মই লিখিছিলোঁ। আৰু তেওঁৰ হাতৰ চাহ খোৱা মানুহ যদি এজন উলিয়াই দিব পাৰে, তেতিয়াহ'লে তামিলনাডুৰ এজন মানুহে 2 লাখ টকা নেকি দিম বুলি কৈছে। নহ'ল এই মানুহজনৰ, তেওঁ চাহ খাব লাগিলে, 9 বছৰীয়া ল'ৰা এটাৰ হাতৰ চাহ খাব লাগিলে সেই মানুহটোৰ বয়স কিমান হ'ব লাগিব? কমচে কম 30 বছৰ ট্ৰেইনত অহা যোৱা কৰা মানুহ, এই 30 বছৰলৈ সেই মানুহজনৰ বয়স কিমান হ'ব? আৰু এতিয়া কিমান মানুহ আছে আৰু কোনে সেই ল'ৰাটোক মনত ৰাখিছে? এনেধৰণৰ বিতৰ্ক উলিয়াই থাকে। আৰু মোৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰা নকৰা এইটো পিছৰ কথা। সেই সময়ত মই মানুহজনৰ কৰ্মৰ প্ৰতি যিটো স্পৃহা, সেইটোৰ প্ৰতি আগ্ৰহী হৈছিলোঁ। আৰু তাতে শৈলেশ ৰাৱাল বুলি পেলাই ইণ্ডিয়া টুডেৰ এগৰাকী সাংবাদিক আছিল, তেওঁ মোক যথেষ্ট সহায় কৰিছিল। তথ্যপাতি সংগ্ৰহ কৰাৰ বিভিন্ন মানুহক লগ কৰাই দিছিল। তাৰপিছত কিশোৰ মাকৱানা বুলি, তেওঁ এতিয়া অল ইণ্ডিয়া OBC বৰ্ডৰ চেয়াৰমেন, তেওঁ মোক যথেষ্ট সহায় কৰিছিল। তেওঁৰ এখন সূৰ্য নমস্কাৰ বুলি আলোচনী আছিল, তাৰ কাৰণে তেতিয়া এইবিলাক মানুহ মানে সহজলভ্য হৈ আছিল, মানে সহজতে পোৱা আছিল। এতিয়া পোৱাটো টান। আৰু লেখক আৰু সাংবাদিক হিচাপে আপুনি এই যিটো আপোনাৰ এইটো অনুসন্ধিৎসা, আপুনি সেইটো সেই হিচাপে কৰিছিল। আৰু এইটো এনেকুৱা নহয় যে কোনোবাই মোক ফাইনেন্স কৰিছিল, মই নিজৰ পইচাৰে গৈছিলোঁ, গৈ থাকিছিলোঁ। সেই সময়ত এগৰাকী আকাশবাণীৰ এগৰাকী আছিল, মোৰ ককাইদেউৰ তাৰে মানুহ, মানে গুজৰাটৰে, মোৰ লগত ভাল সম্পৰ্ক আছিল। তেওঁৰ সৈতে সম্পৰ্ক হৈছিল গেমছবিলাকত যে এটা নেশ্যনেল গেমছ হৈছিল, তেওঁ ৰিপৰ্টিঙত আহিছিল, তেনেকৈ বন্ধুত্ব হৈছিল। গতিকে তালৈকে তেওঁ যাওঁতে তেওঁ থকাৰ ব্যৱস্থা কৰি দিয়া, এইবিলাক চব চাই চিতি কৰিছিল, মানুহবিলাকৰ হেৰি দিছিল, যোগাযোগ কৰাৰ সুযোগ কৰি দিছিল। গতিকে তেনেকৈ সেই সময়ত তেনেকৈ কৰিছিলোঁ। আজি হয়তো গ'লে মোৰ আৰু বেছি মানুহ সহজে পালোহেঁতেন, কিন্তু সেইখিনি সময়ত সীমিত সুবিধাৰে এইটো কৰিব লগা হৈছিল। মই নিজেও সাংবাদিক কাৰণে আপোনাক এটা প্ৰশ্ন সুধো যে আপুনি যদিও এতিয়া এটা চৰকাৰী সংস্থাৰ প্ৰকাশক, কিন্তু ভূমিকাটো আচলতে আপুনি কৈছে যে আপোনাৰ ভূমিকাটো আচলতে এডমিনিষ্ট্ৰেটৰ। আৰম্ভণিতে যে দীঘলীয়া সময় ধৰি আপুনি সাংবাদিক হৈ আছিলে, অসমৰ যিখন আলোচনীৰ সৰ্বাধিক প্ৰচলন 1 লাখ প্ৰচলন আছিলে, আপুনি সেইখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। এতিয়া বৰ এটা খুব উদ্বেগৰ কথা যে অসমীয়া, আমি আলোচনা কৰিছোঁ অকণমান যে বাতৰি কাকত আলোচনীৰ যথেষ্ট চাৰ্কুলেশ্যন কমিছে, মানুহে নপঢ়া হৈছে। এই দীঘলীয়া পৰিক্ৰমাটো আপুনি কেনেকৈ বিশ্লেষণ কৰে এই কথাটো? চাওক, আমাৰ যিটো পঢ়ুৱৈৰ এটা মানে সংখ্যা, এই সংখ্যাটো অটুট ৰখাটো মানে বহুত টান কাম। আৰু সাংবাদিকসকলৰ কথাটো আমাৰ সময়তো দেখা পাইছিলোঁ যে মই এটা সময়ত ডেইলি পেপাৰতো আছিলোঁ। ডেইলি পেপাৰত মই সেই সময়ত মোৰ নিজৰ ধাৰণা, ভাল পাব লগা বেয়া পাব লগা নাই, তাৰ ভিতৰত ইমান ৰাজনীতি চলে, মানে কূটনীতি ৰাজনীতি চলে। দেখা যায় যে যিগৰাকীয়ে অতি একান্ত মনে কাম কৰি থাকে, তেওঁক চাইডলাইন কৰি দি যিয়ে মানে দৃষ্টি আকৰ্ষণ কৰিব পাৰে, এইটোৱে যো দিখতা হে ও বিকতা হে,
সেইগৰাকী আগবাঢ়ি যায় আৰু যিগৰাকী ভালকৈ কাম কৰি থাকে তেওঁক মানে শলঠেকত পেলাবলৈকে বহুত যত্ন কৰি থাকে। এই কথাটোত মই সেই সময়ত কেইবাটাও মোৰ অভিজ্ঞতা হৈছিল, মই অলপ বীতশ্ৰদ্ধ হৈছিলোঁ। সেই সময়ত মই লিখি আছিলোঁ, মই গোটেইখন পেপাৰতে লিখোঁ, আজিৰ বাতৰি, দৈনিক অসম, তাৰপিছত এনেকুৱাকৈ সেই সময়ত প্ৰতিষ্ঠিত কাকতবিলাকত চবতে মই স্তম্ভলেখক হিচাপে লিখিয়ে থাকোঁ। তেতিয়া এখন আলোচনী বিস্ময়ত মই লিখিব ক'লে, বিস্ময়ৰ এখন ৰংঘৰ আলোচনীত বিস্ময়ত দেখা পালোঁ যে মোৰ এটা লিখা দিলে সেই লিখাটো আকৌ শুধৰাবলৈকে 3বাৰ মান দিয়ে, মানে তাত অমুকটো ভৰাই দিয়ক, তমুকটো ভৰাই দিয়ক। তাৰ লগে লগে কিন্তু ৰংঘৰ আলোচনীখনত মোৰ অভিজ্ঞতাৰ সুন্দৰকৈ লিখি আছিলোঁ। তেতিয়া দেখা পালোঁ যে বিস্ময়ৰ এটা আছিল যে তাত মানে বহুত চাই চিতিহে লিখা থকা, মানুহে তৰল লিখা বুলি কৈ থাকে, কিন্তু এণ্টাৰটেইন বুলি কয়, মনোৰঞ্জনৰ কাৰণে লিখাটো আটাইতকৈ টান কাম। মনোৰঞ্জনৰ মাজেৰে যিটো ইনফৰমেশ্যন, তথ্য আৰু জ্ঞান, মানে এইটো এটা আছিলে যে আনন্দৰ মাজেৰে জ্ঞান, এইটো বিয়পাই দিয়াৰ বিস্ময়ৰ যি নিৰলক্ষ প্ৰচেষ্টা, সেইটোত মই অলপ মুগ্ধ হৈছিলোঁ, মই লিখি আছিলোঁ। আৰু ইফালে যেতিয়া দৈনিক কাকতত সাংবাদিক হৈ থকাৰ যিটো এটা অভিজ্ঞতা হৈছিল, তাৰপিছত মোক আমন্ত্ৰণ জনাইছিল বিস্ময় আলোচনী যে হেৰি ৰংঘৰতো কাম কৰিব লাগিব আৰু বিস্ময়তো কাম কৰিব লাগিব, কৰিব পাৰিবা নাই। তেতিয়া মই দেখা পাইছিলোঁ যে তাত নিয়মিত দৰমহা পাই থাকে, পঢ়া শুনাৰ কাৰণে যথেষ্ট সময় পোৱা যায় আৰু এই কূটনীতি ৰাজনীতিৰ পৰা দূৰত থাকিব লগা হয়। এইটো বেয়া পাব নালাগে বাকীবিলাকে, কাৰণ কিয় এইটো আজিও চলি থাকে, এই যে বিভিন্ন অভিযোগ থাকে। আৰু মই বিস্ময়ত আহি পেলাই সুখী হৈছিলোঁ, আজি এই পৰ্যায়টোলৈকে আহিবলৈকে যিখিনি মই পৰ্যায়ত আছোঁ, মই এইখিনিলৈকে আহিবলৈকে মানে কাম কৰাৰ সুবিধাটো বিস্ময়ে দিছিল। আৰু শশী ফুকন যথেষ্ট ভদ্ৰলোক আছিল, তেখেত ব্যৱসায়ী নাছিল, আচলতে ব্যৱসায়ী কম কিন্তু ভদ্ৰলোক বেছি আছিল। আৰু তেখেতে আমাক পঢ়া শুনা কৰাৰ কাৰণে নতুন বহুত কিতাপ নিজেই ব্যৱস্থা কৰি দিছিল। যিটো সময়ত নিউজউইক আৰু টাইম আলোচনী অসমৰ সাংবাদিকৰ কাৰণে দুষ্প্ৰাপ্য আছিল, আমাৰ বিস্ময় আলোচনীত এই দুখন আলোচনী নিয়মীয়াকৈ পোৱা গৈছিল। এখনৰ দাম 80 টকা, আৰু 80 টকা সপ্তাহত কিনাৰ কাৰণে সেই সময়ত আমাৰ কাৰো সামৰ্থ্য নাছিল, কিন্তু এই দুখন আলোচনী আমাৰ সেই সময়ত নিয়মিত আহি থাকিল। ৰিডাৰ ডাইজেষ্ট নিয়মিত আহে, এনেকুৱাকৈ বহু আলোচনী আমাৰ তাত পঢ়াৰ সুযোগটো পালোঁ, কিতাপ পঢ়াৰ নতুন নতুন সুযোগ পালোঁ, কাম কৰাৰ কাৰণে বেলেগ বেলেগ পালোঁ। মই অডিঅ' কেছেটৰ প্ৰডাকশ্যনৰ কাম কৰিছিলোঁ, তাৰপিছত ডকুমেণ্টাৰীৰ বহুত 200-300 স্ক্ৰিপ্ট লিখিছিলোঁ। এইবিলাক কাম কৰি থাকিবলৈ বিস্ময়ে কোনো বাধা দিয়া নাছিল, সেইকাৰণে তাত মই গৈছিলোঁ। আৰু আপুনি যিটো প্ৰশ্ন সুধিছে, এই প্ৰেক্ষাপটটো এতিয়া ইমান জটিল যে ক'বলৈকে অসুবিধা। সেই বিস্ময়খন এতিয়া নপঢ়া হ'ল আৰু আচলতে ক'ভিডৰ পাছত বিস্ময়খন হেৰি হৈ গ'ল, আৰু তেখেত শাৰীৰিকভাৱে বহুত অসুস্থ হৈ গৈছিল। তেতিয়া এফৰ্টটো ভালকৈ দিব পৰা হোৱা নাছিল, মই সেইটো ভাবোঁ। নহ'লে শশী ফুকনৰ যিটো দক্ষতা আছিল মানুহক মানে পঢ়োৱা, তেখেতৰ এতিয়াহে মনত ৰাখিব যে তেখেতে আমাৰ ইয়াতে পঢ়ুৱৈ সৃষ্টিত ডাঙৰ অৰিহণা যোগাইছিল। প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাই কৈছিল যে প্ৰান্তিকে যিখিনি পঢ়ুৱৈ পাইছে সেইখিনি বিস্ময়ে দি থৈ যোৱা, সেইটো তেখেতে কৃতজ্ঞতা। আৰু তেখেত দুজনৰ ভাল বন্ধুত্ব আছিল। এতিয়া এটা সময়ত বিস্ময়ক লৈ বহুতে ঠাট্টা কৰিছিল, কিন্তু তাৰ ভিতৰত দেখা পোৱা যায় যে বিস্ময়ৰ যিখিনি মানুহে কাম কৰিছিল, কিন্তু তেওঁলোকৰ মানে দক্ষতা, মানে এটা ভাবিছিল যে বিস্ময় এখন এণ্টাৰটেইন আলোচনী, কিন্তু যদি চোৱা তাত চাব এডিটৰ হোৱা প্ৰতাপ বৰদলৈ, তেখেত দূৰদৰ্শনৰ নিউজ এডিটৰ হৈছিল। তাত কাম কৰা গৌতম শৰ্মা, বিস্ময় গ্ৰুপত কাম কৰা, তেওঁ কলাক্ষেত্ৰৰ সচিব হৈছিল। তাত কাম কৰা উৎপল দত্ত, তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ SD হৈছিল। গতিকে তেনেকুৱাকৈ প্ৰত্যেকে এটা এটা মানে এছিষ্টেণ্ট এডিটৰখিনিয়ে এটা এটা মানে তেওঁলোক কিমান দক্ষতা সম্পন্ন মানুহ আছিল, নহ'লে বেলেগ ফিল্ডত গৈও তেওঁলোকে নিশ্চয় দক্ষতাটো দেখুৱাব পাৰিছিল। সেইকাৰণে বেলেগ ফিল্ডলৈকে গৈ এনে এটা স্থান পাবলৈ সক্ষম হৈছিল। এতিয়া সেই বিস্ময়ত কাম কৰাৰ অভিজ্ঞতাৰে যিখিনি মানুহ আৰু জড়িত থকা মানুহখিনি, আজি সমুদ্ৰগুপ্ত কাশ্যপৰ পৰা আৰম্ভ কৰি মৃত্যুঞ্জয় মহন্ত, তাৰপিছত দীপ শইকীয়া, মাণিক বৰা, এইবিলাক সুৰেন শৰ্মা, ডক্টৰ ছাইদুল ইছলাম, এইবিলাক বহুত মানুহৰ কণ্ট্ৰিবিউশ্যন। ৰঞ্জু হাজৰিকা বা তেখেতসকলতো লেখকেই, আৰু কিন্তু বাকী বেলেগ যিসকলে উপন্যাস নিলিখিলেও যথেষ্ট অৱদান আছিল।
গতিকে সেই তেনেধৰণৰ এটা চক্ৰ এটা আছিল যিয়ে বিস্ময়ক যথেষ্ট পৰিমাণে হেৰি কৰি থৈ গৈছে। অসমীয়া সাহিত্যকো সমৃদ্ধ কৰিছে। আপুনি যে ক'লে লেখক পাঠক সৃষ্টি কৰাটো বহুত ডাঙৰ পাঠক সৃষ্টি কৰা। আৰু দ্বিতীয় মহাযুদ্ধৰ বিষয়ে জানিবলৈকে এটা সময়ত অসমৰ মানুহে উদ্গ্ৰীৱ হৈ আছিল। অসমীয়া মানুহৰ হাতত কোনো বিকল্প নাছিল যাৰ জৰিয়তে জানিব পাৰে। বিস্ময়খন এনেকৈ আলোচনী আছিল যাৰ জৰিয়তে দ্বিতীয় মহাযুদ্ধৰ ওডেছা ফাইল হয় তাতেই পাইছিল। আৰু এনেকুৱা পৃথিৱীৰ বহুত জ্ঞান বিজ্ঞানৰ কথা বিস্ময়ৰ জৰিয়তে পাইছিল। আমি সামৰিম। মই এটা আপোনাক প্ৰশ্ন সুধিব খুজিছোঁ। প্ৰশ্নটো এনেকুৱা যে আমাৰ চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰে প্ৰায় 20 বছৰৰ অধিককাল প্ৰকাশন পৰিষদৰ সচিব হৈ আছিলে। বিশ্বনাথ শাস্ত্ৰী ছাৰো আছিলে তেনেকুৱা এটা অৱসৰমানত হেৰি কৰি। আপুনি 9 বছৰ আপোনাৰ কাৰ্যকাল শেষ হ'ল। আপুনি অকণমান আগতে কৈছে যে আচলতে একো কৰা হোৱা নাই, কৰিছোঁ কিন্তু আৰু কৰিবলগীয়া আছে। এই পৰিষদক লৈ পেলাই আপোনাৰ পৰিকল্পনা কেনেকুৱা? পৰিষদ প্ৰথম কথা মোৰ লক্ষ্য আছে যে চৰকাৰৰ আৰ্থিক সহায় নোহোৱাকৈ পৰিষদক উপাৰ্জনক্ষম ৰূপত গঢ়ি তোলা এটা চৰকাৰে সহায় কৰিব, কিন্তু চৰকাৰৰ সহায় নহ'লেও যাতে পৰিষদ চলিব পাৰে তাৰ এটা লক্ষ্য এটা লৈছিলোঁ। আৰু আমি আশা ৰাখিছোঁ এটা সময়ত আমি পাৰিম। আমি লাহে লাহে গৈ আছোঁ, সেইটো এটা লক্ষ্য। দ্বিতীয়তে পৰিষদে মোৰ ধাৰণা যে কিবা কৰিব পাৰোঁ নোৱাৰোঁ, আমি ৰাইজৰ মাজত সম্ভ্ৰম এটা সন্মান এটা আদায় কৰাত যথেষ্টখিনি সফলতা লাভ কৰিছে। এতিয়া মই কৈছোঁ যে কৰিব লগা ইমান কাম আছে যে আমাৰ দৃষ্টিত যিখিনি কৰা হৈছে এইখিনি একো উল্লেখযোগ্য নহয়, নেচেচাৰী বাট নট চাফিচিয়েণ্ট, এইখিনি যথেষ্ট নহয়। গতিকে সেইটো হিচাপত যি এইটো টেকন'লজি, আমি আজি ভাষাটোক, আমাৰ সাহিত্য, আমাৰ গ্ৰন্থ টেকন'লজিৰে কাৰিকৰী দিশত আগবঢ়াই নিয়াৰ কাৰণে পৰিষদে লৈ যোৱাৰ কাৰণে সেইটো এটা মোৰ লক্ষ্য আছে। আৰু দ্বিতীয়তে এতিয়া আমি পৰিষদৰ আৰু এটা ডাঙৰ সমস্যা হৈছে যে পুৰণি মানুহখিনি ৰিটায়াৰ হৈ গৈ আছে। 26 চনত মেক্সিমাম মানুহ ৰিটায়াৰ হৈ যাব। নতুন উৰ্জা, নতুন শক্তি এই কৰিব লাগে। এতিয়া মই এটা উদাহৰণ দিছিলোঁ, আমি এগৰাকী আলোচনা কৰি এডভাৰটাইজমেণ্ট দি এগৰাকীক লৈছিলোঁ, কিন্তু তেওঁ আৰু এটা উচ্চ চাকৰি পাই গুচি যোৱাৰ লগতে এই যে এবছৰে আমি শিকাই বুজাই ল'লোঁ, আমাৰ প্ৰচেষ্টাখিনি এনেই গ'ল। গতিকে হয়তো যাবই তেওঁ হেৰি হ'লে। গতিকে এই ধৰণৰ সমস্যাবিলাক আছে। এই গোটেই সমস্যা অতিক্ৰম কৰি পৰিষদক লৈ যাব লাগিলে আচলতে এনেধৰণৰ কথা যে কিতাপ ভাল পোৱা মানুহক কৰিয়েই থাকিব লাগিব, আজি কৰিছোঁ এইটোৱেই নহয়। গতিকে এইটো কণ্টিনিউৱাছ প্ৰচেছ লৈ যাব পাৰে। আৰু পিছৰ মই যেতিয়া এৰি গুচি যাম তাৰে পিছৰ যাতে ষ্টাফটোৱে পৰিষদক লৈ যাব পাৰে, মই সেইটো লক্ষ্য কৰিছোঁ। বহুত বহুত ধন্যবাদ, আপুনি আমাক এই সময়খিনি দিলে। আমি আগলৈও কথা পাতিম পৰিষদ সম্পৰ্কত, পৰিষদৰ এই কাম কাজ সম্পৰ্কত। ধন্যবাদ।